ভাল পোৱাতকৈ সেউজীয়া একো তাতকে একো বস্তু সেউজীয়া হ'ব নোৱাৰে সঁচাকে এইটো হিৰুদাৰ কথা কৈছে গতিকে বায়ে ফেচবুকত বা ইনষ্টাগ্ৰামতো খুব মানে মটিভেশ্যনেল কিছুমান কথা কৈ থাকে আৰু সেইবিলাক সকলোৱে ষ্টেটাছত লগোৱা দেখোন কেনেকৈ আহে ইমান কথা একচুৱেলি মই মানে হেৰি নকৰোঁ মই যেতিয়া নিজে বুজি পাওঁ ন এইটো কাম কৰিছে কাৰণে মোৰ খং উঠিছে দেখোন সেইটো দুটা কথা আইডাৰ মই হিমক বেয়া পাওঁ মই বয়কট কৰিম আৰু নহ'লে মই সেইটো উদ্ধত গৈ তাক হাক এটা কৰিম তুমি ভাল কাম কৰিছা মানে এই যে হাকটো কৰি দিম নহয় মই কলাখিনি কৰবাত তাতে নাইকিয়া হৈ যায় মানে সেইটো ডাঙৰ কথা মানে দলগাঁও পাওঁতে সন্মুখৰ পৰা ট্ৰাক এখন আহি গোটেই গাড়ীখনৰ মানে ফ্ৰণ্ট কলিজন বুলি কয় যে তেনেকুৱা এটা কলিজন হৈ গ'ল হৈ পেলাই বাচ্চা দুটা বাচিছে ড্ৰাইভাৰজন তেজেৰে লুটুৰি পুটুৰি এনেকুৱা হৈছে মই মাজত আছো কিছুমান কথা মই ফিল কৰোঁ মোৰ বিৰাট বেয়া কাৰোবাৰ যেনিবা মনটোৱে গধুৰ লাগিছে বা বেয়া লাগিছে এই তোৰ সদায় মানে সেইটো নেগলেক্ট কৰাও মই তেনেকুৱা চিটুৱেশ্যনো দেখিছোঁ মনটো বেয়া লাগি থাকিলে আৰু সদায় বেয়াই লাগে কিবা এনেকুৱা ধৰণৰ মই মানে চিনেমাখন যেতিয়া চাই আহিছোঁ কিছুমান চিনেমা মোক সঁচাকৈ কন্দুৱাইছে মই অৰুণাচ ছাৰক আহি মেছেজ দিছোঁ যে কৈছোঁ আপোনাৰ এক্টিং চাই মই কান্দিলোঁ তেওঁ ৰিপ্লাই দিছে কেতিয়াবা কান্দিবও লাগে যিহেতু চিনেমাখনত তেখেতৰ ট্ৰমাটো দেখুওৱা হৈছে আপোনালোকৰ ৰিয়েল লাইফত কেতিয়াবা তিনিওজনৰে তেনেকুৱা চিটুৱেশ্যন হৈছে নেকি তাৰিখ চালোঁ খুব ভাল লাগিল মই আজি এটা ৰিভিউ বনাইছোঁ খুব এখন ছিৰিয়াছ চিনেমা টপিকটো খুব ছিৰিয়াছ আৰু সকলো কলা কৌশলী এক্টিং বহুত ভাল হৈছে আৰু বিশেষকৈ অৰুণাচ ছাৰৰ যিখিনি এক্টিং যি অভিনয় কৰিছে বেলেগ এটা লেভেলত কৰিছে তেখেতে কোনো ডায়লগ নাই চাইলেণ্ট বহুত ভাল কৰিছে বহুত ভাল লাগিল আৰু সঁচাকৈ এনেকুৱা চিনেমা প্ৰমোট কৰিব লাগে আৰু মানুহে আমাৰ অসমীয়া মানুহে চাব লাগে চ' আজি ডিৰেক্টৰ আছে তৰালী বা আছে আৰু ছাৰ আছে আমাৰ ডক্টৰ মুক্তিস্মান হাজৰিকা হিমজ্যোতি তালুকদাৰ আজি আমাৰ লগত আছে চ' বহুত কথা পাতিম নাজানো কিমান কথা পাতিব পাৰোঁ বা উলিয়াব পাৰোঁ আৰু যিহেতু ছাৰে আমাক পঢ়ুৱাইছিলে চ' আজি ছাৰক কুৱেশ্যন সুধিবলৈ অকণমান ভয়ো লাগিছে দেই ছাৰে আমাক বহুত মৰম কৰিছিল আৰু ষ্ট্ৰিক্টো আছিল ছাৰ দেই আৰু এটা ছাৰ আপুনি এটা কথা নাজানে কিন্তু দেই মই কওঁনে আজি ছাৰ যেতিয়া প্ৰথম আহিছিল আমিয়ে পাইছিলোঁ আপোনাক ন প্ৰথম যেতিয়া আহিছিল তেতিয়া মানে চবেই আৰু মানে ডিছকাশ্যন হৈছে ছাৰজন ইমান হেণ্ডচাম মানে একদম মানে বেলেগ আৰু ডিছকাশ্যন এটা হৈছে আজি প্ৰথম কৈছোঁ আৰু যিসকল আমাৰ ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালীয়ে গম পাব হয়তো আজি এপিছডটো চাই পেলাই চ' সঁচাকৈ বহুত ভাল লাগিলে চিনেমাখন চাই চ' কেনেকৈ ভাবিলে এই কনচেপ্টটোত কৰিম বুলি আপুনি মই প্ৰকৃততে 2008 চনত যেতিয়া গুৱাহাটীত বোমা বিস্ফোৰণ হৈছিলে লগতে অসমৰ বিভিন্ন প্ৰান্তত কিন্তু গুৱাহাটীখন আটাইতকৈ বেছিকৈ চাফাৰ কৰিছিলে আৰু মই তেতিয়া সেইখিনি সময়ত নতুন দিল্লীত পঢ়া শুনা কৰি আছিলোঁ আৰু তেতিয়া আমি অনুভৱ কৰিছিলোঁ যে কিমান এটা যন্ত্ৰণা কাতৰ আছিল সেই সময়খিনি 2008 30 অক্টোবৰ দিনটো তেতিয়াই মানে মনত ভাবিছিলোঁ যে কিবা এটা কৰিব পৰা যায় নেকি যেতিয়া পিছলৈ মই গুৱাহাটীলৈ নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ আহিলোঁ তাৰপাছত ভাবিলোঁ কি কৰিব পৰা যায় আৰু যেতিয়া মই চিনেমাৰ ক্ষেত্ৰখনত সোমালোঁ তেতিয়া মই ভাবিছিলোঁ যে এখন চিনেমাৰে যদি আমি সেই ভুক্তভোগীসকলক যদি এটা ট্ৰিবিউট দিওঁ কাৰণ চৰকাৰে নিজৰ কাম কৰিব আইনে নিজৰ কাম কৰিব আইনী প্ৰক্ৰিয়া এতিয়াও চলি আছে এইবিলাক কৰা মানুহে এইবিলাক কৰি থাকিব ডিছকাশ্যন চলি থাকিব কিন্তু যোনখিনি মানে ভুক্তভোগী তেওঁলোকৰ যিটো ব্যথা বা যোনখিনি নিসংগতা সেইখিনিক আমি যদি এখন চিনেমাৰে ট্ৰিবিউট দিব পাৰোঁ আৰু এটা যদি বাৰ্তা আমি কঢ়িয়াই নিব পাৰোঁ যে কিছুমান অন্ধকাৰৰ মাজতো এটা পোহৰ আছে যিটো বাৰ্তা আমাৰ তাৰিখ চিনেমাখনে দিছে তো তেনেকুৱা ধৰণৰ বাৰ্তাৰে যদি আমি এখন চিনেমা নিৰ্মাণ কৰিব পাৰোঁ তেতিয়া হয়তো এই গোটেই আমাৰ এটা ট্ৰিবিউট দিয়াটো সাৰ্থক হৈ পৰিব আৰু সেই সূত্ৰে আমি প্ৰায় 2 বছৰমান ধৰি আমি 2021 মানৰ পৰা আমি স্ক্ৰিপ্ট এখন মানে ৰেডি কৰিছিলোঁ মোৰ লগত অধিৰাজ আৰু অংকুৰ ডেকা তেওঁলোক দুজনে সহায় কৰিছিলে তাৰ পাছত আমি 2023ত আমি শ্বুটিং কৰিলোঁ খাৰঘুলিতে আৰু মূল চৰিত্ৰ যোনটো অৰুণ নাথদাই ৰূপায়ণ কৰিছে দুৰ্লভ দত্তৰ চৰিত্ৰটো তেখেতক মূল চৰিত্ৰ হিচাপে লৈ আমি চিনেমাৰ কাম আৰম্ভ কৰিলোঁ আৰু 12 দিনত আমি শ্বুটিং সম্পূৰ্ণ কৰিলোঁ আৰু তাৰপাছতে যেতিয়া চিনেমাখনে বিভিন্ন ৰাষ্ট্ৰীয় মানে ফিল্ম ফেষ্টিভেলত ৰিকগনিশ্যন পালে পুনে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হওক বা চেন্নাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এনেকুৱা দেশৰ মানে আগশাৰীৰ ফিল্ম ফেষ্টিভেলে যে ৰিকগনিশ্যন পালে তেতিয়া আমাৰ মনত এটা সাহ আহিল যে আমি হয়তো এই কামটো ৰাইজক আগত বা দৰ্শকৰ আগত উপস্থাপন কৰিব পাৰোঁ সেই আত্মবিশ্বাসটো আহিল আৰু সেই সূত্ৰে আমি নিদিওঁকৈ চিন্তা চৰ্চা কৰি শেষত আমি হলত চিনেমাখন ৰিলিজ দিলোঁ যোৱা 22 আগষ্ট তাৰিখে আৰু আমাক আচৰিত কৰি
দৰ্শকে যেনেদৰে আদৰি লৈছে, বিশেষকৈ গুৱাহাটীত যোৱা দুসপ্তাহ ধৰি মানে যেনেকুৱাকৈ হলত মানুহ আহিছে বা চিনেমাখন চাই নিজৰ অনুভৱ ব্যক্ত কৰিছে, আমি খুবেই মানে সুখী আৰু অভিভূত। কাৰণ আমি ভাবি আছিলোঁ যে এনেকুৱা চিৰিয়াছ বা সংবেদনশীল বিষয়ক লৈ আমি হলত কমাৰ্চিয়েলি ৰিলিজ দিয়াটোত আমি কিমান সফল হ'ম সেইটো সংক্ৰান্তত অলপ আমাৰ মনতো অলপ খুদুৱনি এটা আছিলে। কিন্তু যিহেতু দৰ্শকে আদৰি লৈছে, সেইকাৰণে আমাৰ গোটেই তাৰিখ পৰিয়ালটো মানে দৰ্শকৰ প্ৰতি সদায় মানে কৃতজ্ঞতা বোধ এটা আমাৰ মনতো জন্মিছে আৰু এই আদৰি লোৱাটোৱে আমাক যথেষ্ট উৎসাহ এটা কৰিছে। আৰু আমি ভাবোঁ যে এতিয়াও সংবেদনশীল বা চিৰিয়াছ ধৰ্মী চিনেমা চোৱা দৰ্শকৰ অভাৱ নাই। যদি আমি অলপ চেষ্টা কৰি ভাল কণ্টেণ্ট এটা আগবঢ়াব পাৰোঁ তেনেহ'লে দৰ্শকে আদৰি ল'বই। আপুনি ভুক্তভোগীৰ ওচৰতো গৈছিলে নেকি, কথা পাতিছিলে নেকি? বহুত বছৰ আগতে মই দুই এগৰাকীৰ লগত কথা পাতিছিলোঁ বা তেওঁলোকৰ মনৰ কথাবোৰ জানিব বিচাৰিছিলোঁ, কিন্তু বৰ বেছিকৈ তেওঁলোকৰ লগত কথা পাতিবলৈ অকণমান অসুবিধা হয়। কাৰণ তেওঁলোকেও, আমিও নিবিচাৰোঁ তেওঁলোকে আকৌ সেই কলা দিনটো মনত পেলাই লওক বা ট্ৰমাটো আকৌ মনলৈ আহক। কিন্তু অলপ পঢ়া শুনা কৰিছিলোঁ, লেখা মেলা কিছুমান, যে কেনেকুৱা ধৰণৰ ছিটুৱেশ্যন হৈছিলে বা কেনেধৰণৰ পৰিস্থিতি এটা হৈছিলে, সেই সংগতে অকণমান আমি বিষয়বস্তুখিনি অধ্যয়ন কৰি আমি স্ক্ৰিপ্টত গৈছিলোঁ যে কেনেকৈ ধৰণে স্ক্ৰিপ্টখন বা কেনেকৈ ধৰণে কাহিনীটো আগবঢ়ালে মানে ভুক্তভোগীসকলক যাতে কোনো পধ্যে আমি এটা মানে অপমানিত বোধ বা তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত পৰাবলৈ আমাৰ কেতিয়াও মানে অভিপ্ৰায় নাছিলে। গতিকে সেই সংক্ৰান্তত আমি খুব সাৱধানে আগবাঢ়িবলগীয়া হৈছিলে, যাতে চিনেমাখনে এনেকুৱা নকৰক যে আমি চিনেমাখন নিৰ্মাণ কৰিলোঁ হয় কিন্তু চিনেমাখনে আকৌ বেছি দুখ মানে দি দিছে মনত ভুক্তভোগী হ'ল, সেইটো হ'ব নালাগে। আমি সেই সংক্ৰান্তত বহুত কেয়াৰফুলি আমি ষ্টৰিটো ডেভেলপ কৰিছিলোঁ। আৰু যিহেতু এটা আশাৰ বাৰ্তা লৈ অহা এটা শেষৰ ফালে ক্লাইমেক্সত আছে, তো সেইটোৰে আমি গোটেই মানে এই ঘটনাটোৰ ভুক্তভোগীসকলক আমি জনাব বিচাৰিছিলোঁ যে এটা আন্ধাৰৰ মাজতো এটা পোহৰ থাকে। সেই ক্ষেত্ৰত আমি অকণমান সাৱধানে আগবাঢ়িছিলোঁ, বিশেষকৈ স্ক্ৰিপ্টখন বা কাহিনীটো আগবঢ়োৱাৰ ক্ষেত্ৰত। যিহেতু আপোনালোক তিনিজন হলে হলে ঘূৰি আছে, চ' ভুক্তভোগীসকলৰ ফালৰ পৰা চাবলৈ আহিছেনে চিনেমাখন? আহিছে চাগে নাজানো, কিন্তু কিন্তু আহিছে মানে আমাক যিখিনি আমাক লগ পাইছোঁ, কথা পাতিছোঁ, কোনো যদি ডাইৰেক্ট তেনেকুৱা বা মানে নিজৰ পৰিয়ালৰ লোক হেৰুৱা মানুহ আহিবও পাৰে, হয়তো তেখেতক নজনাবও পাৰে বা আমি তেনেকুৱা মুখামুখি হোৱা নাই, কিন্তু সম্পৰ্কীয় মানে তেনেকুৱা ধৰণৰ আহিছে। আৰু তেওঁলোকো মানে অলপ ইম'চনেল হৈ গৈছে বা সেইখিনি সময়ত, কিন্তু তেওঁলোকে আমাৰ গোটেই টীমটোক থেংকছ এটাও দিছে যে মানে এনেকুৱা এখন চিনেমা মানে নিৰ্মাণ কৰি পেলাই যে এটা ট্ৰিবিউট দিয়া হৈছে। আৰু এইটো আৰু এটা কথা মই লগতে কৈ থ'ব বিচাৰোঁ যে আমি প্লটটোহে 2008 বোম ব্লাষ্টৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিছোঁ, কিন্তু এইটো যিকোনো ধৰণৰ ঘটনা হ'ব পাৰে। এইটো গুৱাহাটীৰ 2008 বোম ব্লাষ্ট বুলিয়ে নহয়, আমাৰ মানে যেতিয়া জীৱনৰ পৰা এগৰাকী আপোন মানুহ হেৰুৱাই দিওঁ যিকোনো পৰিস্থিতিত, তেতিয়াও এই পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ PTSDটো আহি যাব পাৰে। গতিকে আমি চিনেমা নিৰ্মাণৰ স্বাৰ্থত বা এটা ট্ৰিবিউট দিয়াৰ স্বাৰ্থতহে আমি 2008 যোনটো প্লট, মানে আমি সেই প্লটৰ ভেটিটোত আমি কাহিনীটো আগবঢ়াই নিছোঁ। কিন্তু আমাৰ জীৱনৰ পৰা যিকোনো আপোন মানুহ হেৰালেও একেই পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কোনোবা এক্সিডেণ্টত হওক, কোনোবা বিভিন্ন ধৰণত যদি আমি হেৰুৱাওঁ, তেনেকুৱা পৰিস্থিতি যিকোনো ক্ষেত্ৰতে হ'ব পাৰে। আৰু ছাৰৰ লাইনটো অলপ যিহেতু একাডেমিকেলি অলপ বেলেগ লাইন আৰু চিনেমা ক্ষেত্ৰ সম্পূৰ্ণ বিষয়টো পৃথক হয়। আপোনাক মই আগতো দেখিছোঁ কালচাৰেলি অকণমান এক্টিভ আপুনি থাকে, কেনেকৈ আহিলে? আপুনি যিহেতু প্ৰডিউচাৰ হয় এখন চিনেমা, আৰু এগৰাকী আছে আৰু লগতে আপুনিও প্ৰডিউচাৰ এখন চিনেমাৰ। তোমাৰ প্ৰশ্নটোৰ মই উত্তৰ দিম, কিন্তু তাৰ আগতে মই তোমাক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ হিমাশ্ৰী। তুমি এতিয়া আমাৰ এইখিনি সময়ৰ খুব এগৰাকী জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ, খুব ভাল কাম কৰিছে। বহুতে হয়তো নাজানে হিমাশ্ৰীয়ে নিজৰ ভৰিত নিজে থিয় হৈছে দেই, আৰু তাই বহুত কষ্ট কৰিছে, হাৰ্ডৱৰ্ক কৰিছে, আৰু তাৰে ফল আজি পাইছে যে ছ'চিয়েল মিডিয়াই মঞ্চখনত এটা নাম অৰ্জন কৰিছে। কোনো গডফাদাৰ হিমাশ্ৰীৰ নাই, গতিকে মই এজন শিক্ষক হিচাপে তোমাক যিহেতু পঢ়াইছিলোঁ, তুমি মোৰ ছাত্ৰী, কোনোবা কোণত কিন্তু মই প্ৰাউড ফিল কৰোঁ। আৰু তুমি ভাল কাম কৰি যোৱা, তোমাৰ বহুত মানে ফলোৱাৰ্ছ আছে, তুমি বহুতক ইনস্পায়াৰ কৰা, দায়িত্ব বাঢ়িল, ভাল কাম কৰি যোৱা, শ্বাইন কৰি যোৱা, আগুৱাই যোৱা। আহিছোঁ তোমাৰ প্ৰশ্নটিলৈ। মই সদায় কৈছোঁ, বহুকেইখন মঞ্চতে মই কৈছোঁ মই এক্সিডেণ্টেল প্ৰডিউচাৰ। হিমজ্যোতি দাই একচুৱেলি তাৰিখৰ কাহিনীটো এদিন শুনাইছিলে, মই চিনেমা ৰূপ দিব বিচাৰিছোঁ, আৰু মোক শুনাইছিলে, মই ইমান ভাল লাগিছিলে। কিছুমান কাহিনী অন্তৰ চুই যায় যে তেনেকুৱা এটা হ'ল, আৰু মই লগে লগে কৈছোঁ মই এইখন চিনেমাত কিবা প্ৰকাৰে হ'লেও কিবা অৱদান বা কিবা অৰিহণা দিব পাৰোঁ নেকি। তেতিয়া হিমজ্যোতি দা এবাৰতে কৈছে, প্ৰডিউচাৰ হ'বা নেকি? ভাইটি, মোৰ দাদা সদৃশ হিমজ্যোতি দা,
আৰু লগে লগে মই ক'লোঁ নিশ্চয় আৰু মোৰ প্ৰডিউচাৰ বুলি ক'লে আচলতে বহুতে ভাবে বহুত পইচাৰ কিবা এটা কাৰবাৰ নেকি তেনেকুৱা আচলতে নহয় আচলতে প্ৰডিউচাৰ হ'বলৈ খুব ইণ্টেনশ্যনটোৱে আচলতে বৰ দৰকাৰ আৰু সেই ইণ্টেনশ্যনটো মোৰ আছিলে আৰু তেনেকৈ আগবাঢ়িলোঁ আৰু লগতে হিমজ্যোতি দাৰ বাল্যকালৰ বান্ধৱী অৰুন্ধতী শৰ্মা বৰুৱা তেওঁ প্ৰডিউচ কৰিছে চিনেমাখনত মইতো কম মোতকৈও বেছি অৰিহণা অৱদান অৰুন্ধতী শৰ্মা বৰুৱাৰ আছে আৰু তেখেতকো কাহিনীটো ক'লে একেই এই যে মণিকাঞ্চন সংযোগ হৈ যায় বুলি কয় যে সেই সংযোগটো আচলতে হৈ গ'ল তেওঁ আগবাঢ়িলে চিনেমাখনত মানে চিনেমাখন প্ৰডিউচ কৰিম বুলি নহয় আমি কেতিয়ানো প্ৰডিউচাৰ হৈ গ'লো আমি নিজেই নাজানো হিমাশ্ৰী তেনেকৈ আগবাঢ়িলোঁ চিনেমাখন আজি মানুহে ইমান ভাল পাইছে মৰম দিছে আঁকোৱালি লৈছে চিৰিয়াছ চিনেমা শ্ল' বাৰ্ণাৰ বুলি আমি ক'ব পাৰোঁ কিন্তু খুব হোপফুল চিনেমা পজিটিভ চিনেমা একাডেমিক্সৰ লগত মই কৈছোঁ যে সংমিশ্ৰণটো এনেকৈ হৈছে মোৰ ডিপাৰ্টমেণ্টটো মাছ কমিউনিকেশ্যন জাৰ্ণালিজম ফিল্ম ষ্টাডিজ চিনেমা মোৰ গোটেই ডিচিপ্লিনটোৰ মাছ কমিউনিকেশ্যনৰ এটা খুব ইণ্টিগ্ৰেল পাৰ্ট হয় আৰু চিনেমাত সদায় ইণ্টাৰেষ্ট আছিলে মই আগতে নাটক কৰিছিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ত থাকোঁতে আৰু নাটক মোৰ খুব প্ৰিয় ক্ৰিয়েটিভ লাইনতো মই বহুত বেছি এক্টিভ হৈ আছিলোঁ আৰু যেতিয়া এই সুযোগটো পালোঁ মই আচলতে মানে অপৰচুনিটিটো মই লৈ ল'লোঁ আৰু প্ৰডিউচাৰ হিচাপে প্ৰডাকশ্যন প্ৰচেছটো মই শিকিলোঁ মই এতিয়াও শিকি আছোঁ আৰু মই এই চেগতে মই শলাগ লৈছোঁ হিমজ্যোতি দাৰ কাৰণে আচলতে মই আজি প্ৰডিউচাৰ হৈছোঁ বা মই ইমানখিনি শিকিছোঁ সেই গতিকে হিমজ্যোতি দা থেংক ইউ ছ' মাছ ইয়াতে মই এটা কথা যোগ দিব বিচাৰোঁ মানে এতিয়া যিটো চিত্ৰ নিৰ্মাণ হয় মানে পদ্ধতিটোত প্ৰডিউচাৰগৰাকীৰ সাধাৰণতে এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে আমাৰ দেখা যায় যে সাধাৰণতে প্ৰডিউচাৰগৰাকী বা ইনভেষ্টৰ যোনে ইনভেষ্ট কৰে একে বুলি ধৰা হয় কিন্তু এগৰাকী ইনভেষ্টৰ এগৰাকী প্ৰডিউচাৰ নহ'বও পাৰে কাৰণ চিনেমা এখন নিৰ্মাণ কৰোঁতে প্ৰডিউচাৰগৰাকীয়ে যদি পইচা ইনভেষ্ট কৰে আৰু তেওঁ গোটেই চিত্ৰ নিৰ্মাণ পদ্ধতিৰ বিষয়ে জানিব লাগিব এখন প্লেনিং প্ৰডাকশ্যন পোষ্ট প্ৰডাকশ্যন ক'ত কেনেকৈ আমাৰ খৰচাটো হয় প্ৰমোশ্যনত কিমান খৰচা হয় গোটেই ষ্ট্ৰাকচাৰটো চিনেমাৰ ষ্ট্ৰাকচাৰটো এগৰাকী প্ৰডিউচাৰে জনাটো দৰকাৰ আৰু অসমৰ বিশেষকৈ এতিয়া যিটো মানে ধৰণে চিনেমা চিত্ৰ নিৰ্মাণ হৈ আছে তো সেই ক্ষেত্ৰততো মই ভাবোঁ যে প্ৰডিউচাৰজন ডিৰেক্টৰতকৈ বেছিকৈ চিত্ৰ নিৰ্মাণ পদ্ধতিৰ বিষয়ে জনাটো বহুতেই দৰকাৰ কাৰণ প্ৰডিউচাৰজন মেইন মানুহ মানে যেতিয়া চিনেমাখন তেওঁ গোটেই ফাইনেন্সিয়েলটো হয় ফাইনেন্সিয়েল মানে গোটেই কামখিনি চম্ভালে আৰু যেতিয়া ডিৰেক্টৰে চিনেমাখন চম্ভালে মানে ক্ৰিয়েটিভ ফিল্ডটো চম্ভালে গতিকে দুইজনৰ মিলি পেলাইহে এখন ভাল চিনেমা মানুহৰ বা দৰ্শকৰ মাজলৈ আহে গতিকে এই চিত্ৰ নিৰ্মাণ পদ্ধতিটোৰ বিষয়ে মানে প্ৰডিউচাৰ যিয়ে ইনভেষ্ট কৰে পইচা তেওঁলোকে জনাটো দৰকাৰ কাৰণ মই আজি এটকা ইনভেষ্ট কৰিছোঁ মই নেক্সট 2 টকা কেনেকৈ ঘূৰাই আনিব পাৰিম সেইটো প্ৰডিউচাৰে জানিব লাগিব পদ্ধতিটো সেই 2 টকাৰে নেক্সট চিনেমাখন কৰিবলৈ ইজি হৈ যায় কাৰণ আমাৰ দেখা যায় যে এতিয়া এনেকুৱা প্ৰডিউচাৰৰ মই দেখা পাওঁ যে এখনেই বনাব বহুত টকা খৰচ কৰি বনাব প্লেনিং নোহোৱাকৈ বনাব আৰু সেইখনেই তেখেতৰ প্ৰথম আৰু অন্তিমখন চিনেমা হিচাপে হৈ যায় যোনটো ফাইনেন্সিয়েল লছ হয় তো সেইটো হ'ব নালাগে মই সেইকাৰণে বিচাৰোঁ যে প্ৰডিউচাৰসকলে যোনে ভৱিষ্যতেও চিত্ৰ নিৰ্মাণ কৰিব বিচাৰে তেওঁলোকে চালি জাৰি চাওক গোটেই চিত্ৰ নিৰ্মাণ পদ্ধতিৰ বিষয়ে অলপ শিকি বুজি লওক আৰু মই এই ক্ষেত্ৰত লাগি যে অৰুন্ধতী হওক বা মোক টেক্সমান হওক তেওঁলোকে চিত্ৰ নিৰ্মাণ গোটেই পদ্ধতিটো আয়ত্ত কৰি লৈছে আৰু তেওঁলোকে জানে ক'ত কেনেকৈ মানে আমি পইচা খৰচা কৰিম বা আমি কেনেকৈ আমি শ্বুটিং কৰিম কিমান দিনৰ শ্বেডিউল হ'ব তো এইটো এটা ডিৰেক্টৰ আৰু প্ৰডিউচাৰৰ মাজত যোনটো এটা কোলাবৰেশ্যন বা আণ্ডাৰষ্টেণ্ডিং সেইটো থকাটো বহুত দৰকাৰী আৰু সেই ক্ষেত্ৰত তাৰিখখন এটা মানে আমাৰ এটা পৰিয়ালৰ দৰে একেলগে আমি সৰু চিনেমা কম বাজেটৰ চিনেমা আৰু কেইবাজনো কো প্ৰডিউচাৰো আমাক সহায় কৰিছে গতিকে এই সকলোৰে সহযোগিতাৰ ফলতহে আজি এক প্ৰকৃততে তাৰিখখন নিৰ্মাণ হৈ দৰ্শকৰ মাজলৈ গৈছে আৰু এটা ভাল প্ৰডাক্ট হিচাপে আজি স্বীকৃতি লাভ কৰিছে মই সকলোকে এটা কুৱেশ্যন সুধিম কম বাজেটতো এখন ভাল চিনেমা বনাব পাৰি নিশ্চয় ক'ব পাৰি এটা তাৰিখে উদাহৰণ কম বাজেট আমি 12 দিনত শ্বুটিং সম্পূৰ্ণ কৰিছোঁ কাৰণ সাধাৰণতে দেখা যায় কিন্তু ডিপেণ্ড কৰে দেই ষ্টৰিটোৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া তাৰিখৰ ষ্টৰিটো বা কেৰেক্টাৰ ইমান কম কেৰেক্টাৰ থকা চিনেমা এখন হিচাপে তাৰিখো বহুত কম বাজেটত হৈ গৈছে কিন্তু এনেকুৱা নহয় যে সকলো চিনেমা কম বাজেটতেই হ'ব লাগিব কাৰণ চিনেমা বস্তুটো এটা এক্সপেঞ্চিভ মানে বিজনেছ এটা মিডিয়াম এটা আৰু যেতিয়া আমাৰ ষ্টৰিত যদি বহুত কেৰেক্টাৰ থাকে বহুত ঠাইলৈ যাবলগীয়া লোকেশ্যন শ্বিফটিং থাকে তো সেই হিচাপে বাজেটো বাঢ়ি যাব কিন্তু মই মানে বিচাৰিছিলোঁ আমি যদি সৰুকৈ ভাল চিনেমা বা ভাল কণ্টেণ্টৰ চিনেমা আমি নিৰ্মাণ কৰি দৰ্শকৰ মাজলৈ লৈ যাব পাৰোঁ সেই চিনেমাখিনি কিন্তু এটা লং টাৰ্মত হ'লেও আমি ৰিটাৰ্ণটো ঘূৰাই পাম আমি লোকচানত নাযাওঁ কাৰণ মই নিজেই ভাবোঁ যে আমি
সৰু সৰুকৈ কিছুমান ভাল ভাল কাহিনী, কাৰণ অসমত কাহিনীৰ অভাৱ নাই। আমি যদি নিজৰ কাহিনীও আমি ডেভেলপ কৰিব নোৱাৰোঁ, কিমান সুন্দৰ সুন্দৰ গল্প আছে, উপন্যাস আছে, তাৰ আধাৰতো যদি আমি চিনেমা নিৰ্মাণ কৰোঁ তেনেহ'লে নিশ্চয়কৈ দৰ্শকে আদৰি ল'ব। কিন্তু বস্তুটো চিনেমেটিক হ'লে মানে ভাল হয়, কাৰণ প্লেনিংটো মানে ইমান দিনে চিনেমাৰ সংগীত কৰি যিটো অনুভৱ মানে বা যিটো এক্সপিৰিয়েঞ্চ, সেইটো এনেকুৱা ধৰণৰ যে কিছুমান প্ৰডিউচাৰ বা ডাইৰেক্টৰ, প্ৰথম কথা হৈছে কি আৰ্টটোৰ প্ৰতি মৰমটো মানে পেশ্যনেটলি, মুক্তিস্পানৰ যেনেকৈ প্ৰডিউচাৰ মানে মই পইচা দিছোঁ কিন্তু ইনভলভমেণ্টটো নাই, কিন্তু কিছুমান প্ৰডিউচাৰ কেনেকুৱা মই পইচা দিছোঁ মই ইনভলভমেণ্টৰ দুটা কথা আছে, এটা হৈছে ইণ্টাৰফিয়াৰিং, এইটো কিয় হোৱা নাই, এইটো কিয় নাই, মই দিছোঁ মোক, আৰু এটা আছে মানে বিকজ সেই আৰ্টটো ভাল পায়, গতিকে তেওঁ মানে মনৰ পৰাই ইনভলভ হৈ থাকে, মানে কি ক'ব, তেওঁ ষ্টাডি কৰিছে, এইটো এনেকৈ হ'লে ভাল হ'ব, চব পজিটিভ। গতিকে মই ভাবোঁ মানে চিনেমা মেকিং গোটেই কাৰবাৰটো ইমান দিনৰ এক্সপিৰিয়েঞ্চৰ পৰা যে যিসকলে মানে প্লেনিং ভালকৈ কৰে, যে মই এই ষ্টৰিটো ল'ম, এই ধৰণে প্লেন কৰিম, মানে হিমৰ সেইটো এটা বিৰাট, সেইটো বহুতে হয়তো জানে, বহুতে হয়তো নাজানে, শিকিবলগীয়া কথা যে মানে যেতিয়া শ্বুটিং হ'ব 12 দিনৰ যদি শ্বুটিং, 12 দিনৰে শ্বুটিং, আৰু এভৰিথিং, সেইটো মই প্ৰেৰণাৰ ক্ষেত্ৰতো দেখোঁ, প্ৰেৰণা বৰপাই, সেইটো মই মঞ্জুলৰ ক্ষেত্ৰতো দেখোঁ, মানে চব মানে ধুনীয়াকৈ কৰি থৈ দিয়ে, মানে কি মেকআপ কোনে কৰিব, কেইটা বজাত কাৰ কি চিন আছে, দুপৰীয়া ভাত কি খাবৰ পৰা কোনটো লোকেশ্যনত হ'ব, মানুহে সুধি থাকিব নালাগে, অলৰেডি বনাই থৈ থাকে। তাৰ আগতে স্ক্ৰিপ্টখনো বহুত চালি জাৰি 2 বছৰ 1.5 বছৰ স্ক্ৰিপ্টতে বহে, গতিকে মানে কথাবোৰ ইজি হৈ যায় তেতিয়া। ইমান প্লেনিং কৰিলে মানে তেতিয়া হাৰবাৰী নাথাকে, চবে জানে মানে, আৰু টিমটো সৰু, গতিকে সৰু টিমে চবে আজি এইটো হ'ব এইটো হ'ব, তাৰমানে চিনেমাখন শ্বুটিং কৰাৰ বহুত আগতে চব প্ৰিপাৰেশ্যন ৰেডি হৈ যায়। তো সেইটো একদম শিকিবলগীয়া কথা এটা, মানে ইমানখিনি প্লেনিংটো, সেইটো এটা বিৰাট ধুনীয়া কথা। আৰু আমি যিমান প্লেনিং কৰোঁ সিমান বাজেটটো মানে খৰচটো কমি আহে, কাৰণ আমি যদি প্লেনিং নকৰাকৈ মানে হঠাতে ক'ৰবাত শ্বুটিঙত গুচি যাওঁ, ক'ৰবাত এডিশ্যনেল শ্বট ল'বলগীয়া হয়, তেতিয়া এদিনৰ শ্বট বা এদিন বাঢ়া মানে খৰচা বহুত মানে বাঢ়ি যোৱা। গতিকে আমাৰ প্লেনিংটো যদি ভাল কৰোঁ, সেইটোৰে কষ্ট কাটিং বহুত কৰি বাজেটটো বহুত কমাই আনিব পাৰি। সেইটো অকণমান আমি গুৰুত্ব দিয়াটো বহুত দৰকাৰ চিনেমা নিৰ্মাণ ক্ষেত্ৰত। গুৰুত্ব দিয়াটো দৰকাৰ। প্লেনিং যাৰ ভাল হয়, ধৰা ফাইনেল প্ৰডাক্টটো ভাল হয়, কাৰণ প্লেনিং কেতিয়া হয়, যেতিয়া ইনভলভমেণ্টটো থাকে, তাৰমানে প্লেনিংটো এদিনতে নহয়। এখন বিয়া যেনেকৈ ভালকৈ চলাবলৈ বহুত 1 বছৰ 1.5 বছৰ আগৰ পৰা প্লেন হয়, তেতিয়া তেনেকুৱাই ছেইম কথা, মানে চিনেমাখনো তেনেকেই হয় ধুনীয়াকৈ। তাৰিখত আপুনি খুব ধুনীয়া মিউজিক দিছে, ইতিমধ্যে আমি পাতিছোঁ সেইটো কথা, আৰু মানে এনেকুৱা জেগা মানে অদৰকাৰীকৈ মানে জোৰ জবৰদস্তি মানে আপুনি মিউজিক দিয়া নাই, খুব ভাল লাগিছে। চ' কেনেকৈ মানে ট্ৰিটমেণ্টটো কেনেকুৱা আছিলে গোটেই, অলপমান কওকচোন, কি ফিল কৰে মানে আপুনি কেনেকৈ ফিল কৰি মিউজিকখিনি দিয়ে? তাৰমানে চবতকৈ ডাঙৰ চেলেঞ্জ আছিলে যি মেইন প্ৰটাগনিষ্ট অৰুণ দা, ডক্টৰ দুৰ্লভ দত্ত, তেওঁ কথাই নকয়। তো আমাৰ এতিয়া কথাবোৰ কেনেকুৱা, এটা মানে কিছুমান সময় থাকে মানুহৰ, নহয় তেওঁ এটা নিজৰ সময় লৈ থাকে, একদম আকুলতাৰে বা নিজৰ টাইম এটা যেতিয়া থাকোঁ, সেই চাইলেঞ্চত যদি কিবা এটা টুপুচকৈ পৰিও যায়, সেইটো কাণত দিগদাৰী কৰে। গতিকে যেতিয়া মেইন কেৰেক্টাৰটোৱে কথা নাপাতে, তাতে যদি মই মিউজিক দি দিওঁ, তেতিয়াহ'লে গোটেই বস্তুটো ডিষ্টাৰ্ব কৰা নিচিনা হ'ব। এইটো বিৰাট ডাঙৰ চেলেঞ্জ আছিল প্ৰথম কথা। দ্বিতীয় কথা, তেওঁ মানে ভেগ মানুহজন, একদম ভেগলি থাকে, কি কৰি থাকে গমো পায় গমো নাপায়। গতিকে সেই ষ্টেটটো অলৰেডি তেওঁ এক্সপ্ৰেশ্যনে ইমান ধুনীয়া দিছে, তাত আৰু বেলেগ মিউজিকৰ প্ৰয়োজন নাই। আৰু এইখন চাউণ্ডৰ চিনেমা একচুৱেলি, মানে মোৰ সীমিত জ্ঞানেৰে তথাপিতো যে এইখন টোটেল চাউণ্ড প্ৰধান চিনেমা, আমি সহায়হে কৰিছোঁ, চাউণ্ডক সহায় কৰিছোঁ। মানে দেৱজিতে বিৰাট ধুনীয়া কাম কৰিছে একদম। আৰু কিছুমান এনেকুৱা আছে, আৰু চাইলেঞ্চ আচলতে ইজ পাৰ্ট অফ মিউজিক, এক প্ৰকাৰ সংগীতেই। গতিকে চাইলেঞ্চে অলৰেডি এটা মিউজিক দি আছে, তেওঁৰ জীৱনটোৱে নীৰৱ নহয়, গতিকে নীৰৱতাই অলৰেডি এটা মিউজিক থাকেই মানে তাতে, সেই মানে শুনিব নোৱাৰা যিটো উপলব্ধিহে কৰিব পাৰে। সেইকাৰণে প্ৰথম ভাগত আমাৰ মিউজিক একেবাৰে নাই। আৰু পেটাৰ্ণটো কি, সেইটো চিনেমা ৱাইজ মানে ডিফাৰ কৰে। এইখন চিনেমাৰ সেইটোৱে পেটাৰ্ণ মানে, কিন্তু এতিয়া ৰূপতীৰ্থৰ যাত্ৰীত মই সেইটো পেটাৰ্ণ ৰাখিলে নচলিব। মঞ্জু বাইদেউৰ চিনেমাখনত সেইখন মিউজিকেলি, তাত মানে মিউজিকটোৱে মানে প্ৰধানত্ব পাইছে, মানে তাত মই মিউজিক কৰিবই লাগিব তেনেকুৱা। গতিকে সেইবোৰ চেষ্টা কৰি থাকোঁ। আৰু চিনেমাখনে দি দিয়ে আচলতে পেটাৰ্ণটো কি হ'ব, সেইটো ইনষ্টিংটিভলি ফিল কৰা যায়।
গতিকে তেনেকেই মিউজিক কৰিছোঁ আৰু ৰাইজে ভাল পোৱাটো আচলতে চিনেমা বস্তুটো কেনেকুৱা মানে চবৰে 100% আৰু মানে টিম ৱৰ্ক মানে চাউণ্ডটো যদি মই ভালকৈ নাপাওঁ এক্টৰৰ এক্সপ্ৰেশ্যন যদি মই ভালকৈ নাপাওঁ মোৰতো নহ'ব মই যদি ভালকৈ নিদিওঁ ক'ৰবাত কিবা এটা মাৰ খাব গতিকে চবৰে মানে মানে সেই যেনেকৈ ক্ৰিকেট কষ্টিউমৰ কথা এটাও কৈ থাকোঁ মানে সৰু সৰু কথা আমি এইবোৰ কথা ইমান নাভাবোঁ এতিয়া দুৰ্লভ দত্তক যদি ৰাণী বাই বিৰাট কালাৰফুল মই যেনেকৈ পিন্ধি আছোঁ যেনেকৈ ৰঙা চঙা চাৰ্ট পিন্ধিলেহেঁতেন তেতিয়া তাত মই মানে যিমান হেৰি চেঞ্চিটিভলি মিউজিক দিলেও ক'ৰবাত কাৰণ তেওঁৰ ড্ৰেছটোৱে বেলেগ এটা কথা কৈছে মেটচ বা হেৰি অনিৰুদ্ধ যি ধৰণৰ ফ্ৰেম দিছে আমাক তো এই চববোৰ কথা ইনভলভ হৈ থাকে মিউজিকৰ ক্ষেত্ৰতো মানে এটা ফ্ৰেম যেনেকৈ আমি ফ্ৰেমটো পাইছোঁ মানে ফ্ৰেমটো যদি গভীৰকৈ আমাক দিছে মানে তেতিয়াহ'লে তাৰ মিউজিকৰ পেটাৰ্ণটোও গভীৰ হ'ব যদি কেৰেক্টাৰে সেইটো মুড আমাক দিছে মানে চব ইণ্টাৰ ৰিলেটেড হৈ থাকে এই গোটেইখিনি যেতিয়া খাপে মিলি যায় তেতিয়া প্ৰডাক্টটো ধুনীয়া হয় কেতিয়াবা কি হয় খাপে মানে নিমিলে হয়তো এক্টৰে খুব ধুনীয়া কৰিছে হয়তো ষ্টৰিটো ভাল কিন্তু হয়তো ক'ৰবাত মিউজিকটো ইমান খাপ খোৱা নাই কাৰণ ক'ৰবাত কিবা এটা বস্তু মিজিং আছে হয়তো ড্ৰেছ কষ্টিউম খাপ খোৱা নাই তো ইয়াতে ৰাণীবাৰ কষ্টিউমৰ পৰা অনিৰুদ্ধৰ ফ্ৰেমলৈকে মানে এভৰিবডি ইজ কমপ্লিমেণ্টিং এভৰিৱান সেইটো সহজ হৈ যায় তেনেকৈ মানে আৰু আচলতে খুব ধুনীয়া টিমৰ লগত কাম কৰাটো এক প্ৰকাৰ সেইটো এটা কি বুলি কওঁ লাক মানে এটা খুব ধুনীয়া টিমৰ লগত কাম কৰাটো চব চেঞ্চিটিভ মানুহৰ লগত যোনে বুজি পায় মানে গতিকে সেই কামটোৰ প্ৰতি পেশ্যনেটলি গৈছে অনিৰুদ্ধ সাংঘাতিক পেশ্যনেট কেমেৰা লৈ দেৱজিৎ সাংঘাতিক পেশ্যনেট আৰু কিছুমান কথা দেৱজিতৰ লগত ইমান চিনেমা কৰিছোঁ যে কিছুমান কথা এটা চিন আছে সেইটো চিনত আমি মিউজিকে দিয়া নাই সেইটো স্বাগতা আৰু হেৰিয়াৰ চিন বলৰাম দা সেইটো আমি চেম মিউজিক সেইটো ডেলিবাৰেটলি নিদিওঁৱে তাতে আৰম্ভণি পাৰ্টত এটা জেঠী টিক টিক এটা আহে আৰু তাৰপিছত সেইটো আমি কিন্তু ডিছকাছো কৰা নাই দেৱজিতৰ মই কিন্তু সেইটোত মই মিউজিকো দিয়া নাই চাউণ্ডটো মানে সেইটোত সেই পাৰ্টিকুলাৰ জেগাটোত চাউণ্ড সেইটো মানে আণ্ডাৰষ্টেণ্ডিং চাউণ্ডটো ডিষ্টাৰ্ব হ'ব তাত মানে গতিকে অনলি ডায়লগ আছে মানুহে চাওঁতে কথাকেইটাত ইমান ইনভলভ হৈ যায় সেইটোৱে বস্তু মানে ক'ত একচুৱেলি কি লাগিবতো সেইটো মানে ইনষ্টিংটিভলি আহে মানে ষ্টৰিটোৱে বা কেতিয়াবা স্ক্ৰিপ্টখনে বা কেতিয়াবা ডাইৰেকশ্যনে এক্টৰে সেই বস্তুটো দিয়া মানে কথা কৈ থাকিলে কেতিয়াবা আমি এনেই কওঁ কি খবৰ তোমাৰ এনেই কওঁ আৰু কেতিয়াবা কি ইমান দিন দেখা নাই সেই ভাইবটো যে সেই ভাইবটোৱে মেইন থিং মানে চবতে আৰু যিহেতু চিনেমাখনত তেখেতৰ ট্ৰমাটো দেখুওৱা হৈছে আপোনালোকৰ ৰিয়েল লাইফত কেতিয়াবা তিনিওজনৰে তেনেকুৱা চিটুৱেশ্যন হৈছে নেকি আমাৰ ব্যক্তিগত জীৱনত হোৱা নাই কিন্তু দেখিছোঁ বহুত এনেকুৱা কেছ কাৰণ বহুত পৰিয়ালত এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে ময়ে জনা বহুত কেইগৰাকীমান আছে কিছুমান জেগাত হয় এতিয়া মই ব্যক্তিগত জীৱনত মানে কেনেকুৱা ধৰণৰ এতিয়া যেতিয়া দেউতা মানে মোৰ দেউতা যেতিয়া ঢুকাইছে তো সেইটো সময়ত সেইটো একচেপ্টেঞ্চ সেইটো এটা কাইণ্ড অফ ট্ৰমাই আছিলে প্ৰথম 2-3 ঘণ্টালৈকে সেইটো প্ৰচেছেই হোৱা নাই যে সদায় পাই থকা মানুহজন হঠাৎ নাই মানে গতিকে কি কৰিছিলোঁ প্ৰথম 3 ঘণ্টা কেতিয়াবা সেইবোৰ বিতংকে কম মানে সেই সময়টোত কি কৰিছোঁ ময়ো গম নাপায় এইটো এটা ট্ৰমেটিক পিৰিয়ড তাৰ পৰা ওলাই আহিবলৈ 1.5-2 বছৰ লাগে চব কাম কৰি থাকিলেও মানে ক'ৰবাত আচলতে এই বস্তুবোৰ কেনেকুৱা যাৰ হয় তেওঁ বুজে মানে যাৰ লগত হয় তেওঁ বুজে আৰু ট্ৰমাৰ ষ্টেজবোৰ বেলেগ ইণ্টেনচিটিবোৰ বেলেগ হয় কোনোবা ডক্টৰ দুৰ্লভ দত্ত হৈ যায় যোনে এটা সময়ত ৰৈ যায় কোনোবাই আকৌ অনুৰণন হৈ যায় যোনে তাৰ পৰা ওলাই আহিবলৈ প্ৰয়াস কৰি ওলাইও আহে গতিকে চবৰে কথাবোৰ তেনেকুৱাই আৰু মানুহে ঠেকি শিকে দেখি শিকে হয়তো আমি তিনিও ক'ৰবাত ঠেকিছোঁ হয়তো আমি তিনিও ক'ৰবাত দেখিছোঁ তেনেকুৱা কথা এটা কথা মানে মই ইয়াতে যোগ দিব বিচাৰোঁ তৰালি বাই যোনটো ক'লে যে ট্ৰমা মানুহৰ জীৱনত থাকে কিন্তু আমি বস্তুবোৰ ডিছকাছ নকৰোঁ মানে আমি নিজৰ মাজত থৈ দিওঁ মানে পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ যোনটো আৰু বেলেগেও মানে হৈ যাব ঠিক হৈ যাব মানে সময়ৰ লগে লগে চব হিল হৈ যাব কিন্তু সকলোৰে সময়ৰ লগে লগে হিল নহয় সকলোবোৰ ট্ৰমা তো তাৰ কাৰণে চাইকিয়াট্ৰিষ্ট আছে বা চাইক'লজিষ্ট আছে মানে তেওঁলোকৰ লগত অলপ ডিছকাশ্যন কৰাটো আজিৰ যুগত বহুত দৰকাৰী এটা সময়ত এই সুবিধাসমূহ নাছিলে যাৰ কাৰণে মানে ছুইচাইডেল টেণ্ডেঞ্চি বা এইটো মানে আহি থাকে মানুহৰ আৰু কিছুমান কথা মই ফিল কৰোঁ মোৰ বিৰাট কাৰোবাৰ যেনিবা
মনটোৱে গধুৰ লাগিছে বা বেয়া লাগিছে এই তোৰ সদায় মানে সেইটো নেগলেক্ট কৰাও মই তেনেকুৱা চিটুৱেশ্যনো দেখিছোঁ মনটো বেয়া লাগি থাকিলে আৰু সদায় বেয়াই লাগে কিবা এনেকুৱা ধৰণৰ মানুহৰ আৰু চব হাঁহি থকা মানুহ সুখী নহয় এইটো বিৰাট ডাঙৰ কথা মানে চব হাঁহি থাকিলে সুখী নহয় কাৰণ চবেই এখন এখন পৃথিৱী লৈ ফুৰে কম বেছি পৰিমাণে কোনোবাই ষ্ট্ৰেছত থাকে কিন্তু অথচ নৰ্মেল থাকে সেইকাৰণে মানে মই ভাবোঁ যে চবৰে সেই জেগাটোত হৈ চোৱাটো বিৰাট ডাঙৰ কাহিনী মানে হিমে যেনেকৈ দুৰ্লভ দত্তৰ নিচিনা চৰিত্ৰ এটাৰ জেগাত হৈ হয়তো চাইছে মুক্তিষ্মানে হয়তো হিমৰ জেগাত হৈ চাইছে কিয় ইমান পেশ্যনেটলি ষ্টৰিটো কৰিব বিচাৰিছে মই হয়তো তেওঁলোকৰ জেগাত হৈ চাইছোঁ কথাবোৰ তেনেকুৱা মানে গতিকে এখন সমাজ ধুনীয়া হৈ থাকিবলৈ মানে আমি মানে বেয়া পাবলৈ মানুহক বেয়াকৈ ক'বলৈ বিৰাট সহজ কিন্তু ভাল পাবলৈ বুজিবলৈ বিৰাট টান সেইটোৱে কাৰণ মানে গোটেই মানে বেছিক বস্তুটো সেইটো কাৰণে যতবোৰ নেগেটিভ হৈ থাকে মানে সেইকাৰণে এই 8 তাৰিখৰ নিচিনা মানে অক্টোবৰ 30 তাৰিখৰ নিচিনা ডেট এটাও কেতিয়াবা আমি পাই যাওঁ মানে তো মোৰ লগত এবাৰ হৈছিল হিমাশ্ৰী এইটো আচলতে মই কোনো মঞ্চত কেতিয়াও কোৱা নাই মই যেতিয়া 2010ত তেজপুৰ বিশ্ববিদ্যালয়ত এডমিশ্যন ল'বলৈ গৈ আছিলোঁ তেতিয়াৰ সময়ত মানে উইংগাৰ বুলি এখন গাড়ী আছিল উইংগাৰ মানে মনত আছে এতিয়াও আছে যদি উইংগাৰ সেই উইংগাৰখনত গৈ থাকোঁতে মই এডমিশ্যন ল'বলৈ যাম আৰু ইণ্টাৰভিউ ল'ব মানে মই টপ 10ত আছিলোঁ ল'বলৈ যাওঁতে দলগাঁও পাওঁতে মই মাজত বহিছোঁ মানে কথাবোৰ বৰ মানে ভাবিলে বৰ মানে বেলেগ ধৰণৰ মই আচলতে ছিটটো গাড়ীখনৰ উইণ্ডো ছিটটো পাইছিলোঁ দেই হিমাশ্ৰী তাৰপিছত এগৰাকী মহিলা তেখেতৰ জীয়েক তেওঁলোকক সেই ছিটটো দি দিয়া হ'ল মই অকণমান মোক খং উঠিছিলে যে মই উইণ্ডো ছিটটো পাইছিলোঁ কিন্তু তেওঁলোকক আচলতে সেই ছিট দুটা দি দিলে গাড়ীখন ভৰি গ'ল আগতে উইংগাৰ ৰৈ থাকে মানে মানুহ নোহোৱালৈকে তাৰপিছত সেইদিনাখন আকৌ খুব সোনকালে মানুহ হৈ গ'ল আৰু মই তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িম আৰু মই গৈছোঁ আৰু দলগাঁও পাওঁতে সন্মুখৰ পৰা ট্ৰাক এখন আহি গোটেই গাড়ীখনৰ মানে ফ্ৰণ্ট কলিজন বুলি কয় যে তেনেকুৱা এটা কলিজন হৈ গ'ল হৈ পেলাই বাচ্চা দুটা বাচিছে ড্ৰাইভাৰজন তেজেৰে লুতুৰি পুতুৰি এনেকুৱা হৈছে মই মাজত আছোঁ মোৰ কাষত থকা ছোৱালীজনী বাচিছে আৰু পিছফালত এই যে উইণ্ডো ছিটটোত বহিছিলে মহিলাগৰাকী তেখেতৰ মাক ঢুকাই থাকিলে আৰু পিছফালে থকা সকলোবোৰ ঢুকাই থাকিলে মোৰ চকুৰ সন্মুখত হিমাশ্ৰী ময়ো দেখিছোঁ তাৰপিছত মই যেতিয়া ওলাই অহাৰ পিছত মই গম পালোঁ সেই ছোৱালীজনী আকৌ তেজপুৰ ইউনিভাৰ্চিটিত মোৰ লগৰে তাই মোৰ লগতে ক্লাছমেট হিচাপে নামটো ল'ব বিচৰা নাই তাই মোৰ লগতে থাকিলে পিছত এতিয়াও মোৰ খুব ভাল বান্ধৱী পিছত গম পাইছোঁ যে তাই বহি আছিলে মোৰ কাষত তাইৰে মাক ঢুকাইছে আৰু সেই বস্তুটো মই মানে মোৰ চকুৰ পলকত জীৱন মানে বহুত জীৱনৰ মৃত্যু বহুত ওচৰৰ পৰা দেখা পাইছে মানে সেই মুহূৰ্তটো মই মানে এতিয়াও পাহৰিব নোৱাৰোঁ মই ভয় খাওঁ মই এতিয়া তেজপুৰ যাব লগা হ'লে কেতিয়াও মই মঙলদৈ মানে যিটো ৰাস্তা আমাৰ দলগাঁৱৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰে মই যাবলৈ এতিয়াও মানে মোৰ মাজত সেইটো আছে আৰু মই এজন চাইকিয়াট্ৰিষ্টক দেখাইছিলোঁ যে মই হঠাতে যে এই তেজ ঘেলু পেটু মানুহৰ মৰি থকা গোটেই শৰীৰটো মানে ক্ষত বিক্ষত হৈ যোৱা শৰীৰবোৰ মানে ইট ৱাজ এ টাফ টাইম ফৰ মি মানে তাৰপিছত মই জানো মানে আৰু সেই মানুহবিলাকৰ ভাবাচোন অলপ আগতেই মানে কথা পাতি আছিলে ফেমিলিৰ লগত কথা পাতি আছিলে তাৰপিছত সেই মানুহখিনিৰ ফেমিলি মেম্বাৰ্ছৰ কি হৈছে বাৰু মানে নাইকিয়া হৈ গ'ল মানে খন্তেকতে নাইকিয়া হৈ গ'ল আৰু সেই বস্তুটো মানে আমাৰ এতিয়া চিনেমাখনত যিহেতু যদিও মানে ধৰা 30 অক্টোবৰৰ কাহিনীটোক আলম লৈ কৰিছে বা তেনেকে গতি লৈছে কাহিনীটোৱে কিন্তু এনেকুৱা লছ হ'ব পাৰে জীৱনত মানুহৰ লছ থাকে হঠাতে যে মানুহৰ নাইকিয়া হৈছে এতিয়া এয়াৰ ইণ্ডিয়া ক্ৰেছ হ'ল প্লেইনখন সিদিনাখন কোনোবাইতো মা যাওঁ লণ্ডন গৈ পাই ফোন এটা কৰিম তোমাক বা নিজৰ ভালপোৱা মানুহজনক কৈ থৈ গৈছে লাষ্ট ফোন কলটো আমাৰ এটা হেবিট থাকে নহয় বহাৰ পিছত আমাৰ ফ্লাইটত বহিলোঁ দেই বা দেউতা ফ্লাইটত বহিলোঁ দেই গৈ পাম আৰু চোৱাচোন 5 মিনিটতে নাইকিয়া হৈ গ'ল সেই মানুহবোৰ যে হঠাতে যে ভালপোৱা মানুহবোৰ নাইকিয়া হৈ যায় জীৱনৰ পৰা সেইটো কিন্তু বহুত মানে আমি ইনচিডেণ্ট লৈ পেলাই কিমান ট্ৰমা হয় কিন্তু এই ভাল লগা মানুহজন নাইকিয়া হৈ যোৱাটো এইটো বহুত ট্ৰমেটিক ফেয়াৰৱেল দিব নোৱাৰো আমি ভাবোঁ মানে ইজনে সিজনক সহায় কৰিব লাগে প্ৰথম কথা সকলোৰে লাইফত ট্ৰমা এটা আছে আমি তাৰিখখনৰ যোগেদিও সেইটোৱে দেখাব বিচাৰিছোঁ মানে এগৰাকী পুলিচ এগৰাকী সাংবাদিক তাৰপাছত এগৰাকী চাইকিয়াট্ৰিষ্ট সকলোৱে মিলি সেই দুৰ্লভ দত্ত চৰিত্ৰটোক
সহায় কৰিব বিচাৰে গতিকে আমি যদি ৰিয়েল লাইফতো তেনেকুৱা ধৰণৰ ট্ৰমা হৈ থকা মানুহখিনিক যদি আমি ইজনে সিজনক সহায়ৰ হাত আগবঢ়াব মানে পাৰোঁ বা বিচাৰোঁ তেনেহ'লে মই ভাবোঁ মানে বহুখিনি ক্ষেত্ৰত সেই ট্ৰমাৰ মাজত সোমাই থকা মানুহগৰাকীক উলিয়াই আনিব পৰা যাব সেইটো বহুত ইম্পৰ্টেণ্ট কথা কাৰণ আজিকালি ইমান জীৱনশৈলীটো ইমান মানে আৰ্টিফিচিয়েল ইমান মানে আমি বেলেগ এটা জোনত থাকোঁ য'ত সময়ৰ অভাৱ আৰু অনবৰত নিগেটিভিটি এটাৰ মাজত সোমাই থাকোঁ সেই নিগেটিভিটিৰ মাজতো মানে যদি এটা আমি পজিটিভ এটা ভাইব সকলোতে ক্ৰিয়েট কৰিব পাৰোঁ আৰু সেই ট্ৰমা মাজত থকা মানুহখিনিক আমি চিম্পেথি হিচাপে দেখুৱাতকৈ তেওঁক যদি আমি সঁচাকৈ হেল্প কৰিবলৈ আগবাঢ়ি যাওঁ সকলো তেনেহ'লে মই ভাবোঁ বহুখিনি ক্ষেত্ৰত সমাজখন সলনি হোৱাৰ দিশে আগবাঢ়িব এটা কথা চিম্পেথি আৰু এম্পেথি এই দুটা বহুত গুৰুত্বপূৰ্ণ মানে চিম্পেথি মানুহে ইমান ভাল নাপায় কাৰোবাৰ মানে এইটো মানে কিন্তু এম্পেথিটো মানুহে একচেপ্ট কৰিব পাৰে যে এম্পেথেটিক আৰু যে মই হৈ চাইছোঁ মোৰো হ'ব পাৰে এনেকুৱা মানে গতিকে সেই দুটা বস্তু মানুহে যেতিয়া তাৰ মানে মিনিংকেইটা ভালকৈ বুজে বা তেনেকৈ চলিব খোজে তেতিয়া কষ্টবোৰ কম পায় চাগে তেতিয়া কষ্টবোৰ কম হয় মই মানে লক্ষ্য কৰি থাকোঁ অবজাৰভেশ্যনৰ পৰা বহুত কথা শিকিব পাৰি যে চাই থাকি তেনেকৈ চাই থাকি শিকা কথা আৰু বায়ে ইমান ধুনীয়াকৈ কেনেকৈ কথা কয় আৰু এটা কথা দেই বায়ে ফেচবুকত বা ইনষ্টাগ্ৰামতো খুব মানে মটিভেশ্যনেল কিছুমান কথা কৈ থাকে আৰু সেইবিলাক সকলোৱে ষ্টেটাছত লগোৱা দেখোন কেনেকৈ আহে ইমান কথা একচুৱেলি মই মানে হেৰি নকৰোঁ মানে কি বুলি কওঁ বুলি নকওঁ কথাবোৰ ভাই থাকে আৰু মই নিজে ল'ৰা ছোৱালীক শিকাই থাকোঁ যে ক্লাছ কৰিবলৈ যাওঁ তো এতিয়া জেনজি জেনেৰেশ্যনটো তেওঁলোকৰ নিজৰে বহুত প্ৰব্লেম থাকে গতিকে সেইবোৰ কাক কয় মেমকে কয় গতিকে কেতিয়াবা মোক কয় গতিকে কিবা এটা কথাৰ পৰা কিবা এটা আকৌ ট্ৰিগাৰ হৈ যায় কিবা হয় এনেকৈ চিন্তা কৰি থাকি তেনেকৈ কথাবোৰ আহি থাকে মানে এটা কথা খালি বিৰাট মানে গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ মানে সেইটো হিৰোদাই যিটো কথা কৈ যায় মানে মই সেইটোতে বিশ্বাস কৰোঁ চবৰে এটা ফিলচফি থাকে যে বুদ্ধিজম মই খুব মানো আৰু মানে ভাল পোৱাতকৈ সেউজীয়া একো নাই তাতকৈ একো বস্তু সেউজীয়া হ'ব নোৱাৰে সঁচাকৈ এইটো হিৰোদাৰ কথা গতিকে মই ভাবোঁ যে চবৰে খঙৰ এটা উৎপত্তিৰ কাৰণ থাকিব মানে সেই কাৰণটো যদি ভাল পোৱাৰে শেষ কৰিব পাৰে আৰু আচলতে জীৱনটো মানে ইমান বেছি কমপ্লেক্স নহয় আমি কমপ্লেক্স কৰি লওঁ মানে ইটো সিটো মানে কাৰোবাক বেয়া লাগিবও পাৰে কাৰোবাৰ ওপৰত খং কৰিবও লাগিব পাৰে কিন্তু কোনোবাই একদম এক্সট্ৰিম পইণ্টত কাৰোবাক কষ্ট দিয়াটো সেইটো পাশবিক যেন লাগি যায় কেতিয়াবা গতিকে সেইটোৰ পৰা আঁতৰি থাকিব কেনেকৈ আহিব মানে ইচ্ছা কৰি মানে যিহেতু আজি এনেকৈ কথা ক'ম আজি সেইটো মোৰ প্লেনিং একো নাথাকে মানে এই কথাই ফ্ল'তে ওলাই গৈ থাকোঁ তাৰমানে মই তেনেকৈ চিন্তা কৰি থাকোঁ মানে কাৰোবাৰ কাৰণে হয়তো অলপ কিন্তু মই মানে তেনেকুৱা কথাবোৰত বিশ্বাস কৰোঁ যে চবে ভালে থাকিব লাগে আৰু চবৰে মানে বস্তুবোৰ কেনেকুৱা ধৰণৰ এখন সমাজ ভাল কৰিবলৈ মানে ডক্টৰ ভূপেন হাজৰিকা কেতিয়াবা এজনেই হয় ডক্টৰ বা জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণু ৰাভা এজনেই থাকে চবৰে সিমানখিনি কোনো কৰিব নোৱাৰে এটা লাইফ টাইমত মেক্সিমাম মানুহে নোৱাৰে কিন্তু এটা কাম কৰিব পাৰে তেওঁ ধুনীয়া হৈ থাকিব পাৰে মানে মানুহজন ধুনীয়া যেতিয়া ধুনীয়া মানে ফিজিকেল ধুনীয়াটোতকৈও বেছি মনৰ যিটো ধুনীয়া মানুহ এজনক মানে সেইটোৰ খং আৰু হেৰি আমাৰ চবৰে থাকিব খঙো থাকিব তাৰপিছত আমাৰ বেয়া লগাও থাকিব জেলাচিও থাকিব কিন্তু ক'ৰবাত সেইটো যেতিয়া নিজে আইডেণ্টিফাই কৰিব মই হিমে কামটো কৰিছে মোৰ ক'ৰবাত জেলাচি হৈছে মই যেতিয়া নিজে বুজি পাওঁ ন সি এইটো কাম কৰিছে কাৰণে মোৰ খং উঠিছে দেখোন তো সেইটো দুটা কথা আইডাৰ মই হিমক বেয়া পাওঁ মই বয়কট কৰিম আৰু নহ'লে মই সেইটো উৰ্ধত গৈ এটা হাক এটা কৰিম তুমি ভাল কাম কৰিছা মানে এই যে হাকটো কৰি দিম নহয় মোৰ কলাখিনি ক'ৰবাত তাতে নাইকিয়া হৈ যায় মানে সেইটো ডাঙৰ কথা মানে সেইটোৱে মানুহে কৰিবলৈ টান পায় মই বুজি নাপাওঁ কিয় আৰু কথাটো কেনেকুৱা আহি যে অকণমান আগতে ক'লে এই মাত্ৰ বহি থকা মানুহগৰাকী বাছখনত 1 মিনিট আগত বহি আছিলে 1 মিনিট পিছতে তেওঁ নাই গতিকে আমি ইমান মানে এনেকৈ কৰি থকা যুক্তি বা হেৰিটো ক'ত উঠিবই বাৰু হিউমেন টেণ্ডেঞ্চি কিন্তু তাৰে উদ্ধত গৈ মানে ক'ৰবাত সেই মানুহ হৈ থকাটো বহুত ইম্পৰ্টেণ্ট মানে এইটো
আৰু আমাৰ মাজত জেলাচিটো মানে আঁতৰি গ'লে মানে বহুতখিনি বস্তু চিধা হৈ যায়। সমস্যা সমাধান কিন্তু হৈ সেইটো যাব আঁতৰি নাযায়চোন মানুহখিনিৰ সেইটো মাজৰ আমি পৰা। কিন্তু নাযায়। সেইটোৱে নিজক হাৰ্ম কৰে আমি যদি সেই জেলাচি বস্তুটো আঁতৰাই পেলাই নিজৰ কামত মনোনিৱেশ কৰোঁ যে আমি এটা ভাল কাম কৰিম মানে যোনটো কম্পিটিশ্যন ভাল কম্পিটিশ্যন বুলি কয় যে ভাল কম্পিটিশ্যন বেয়া কম্পিটিশ্যন ভাল কম্পিটিশ্যনটোৰ দিশত যদি যাওঁ যে আনে ভাল এটা কাম কৰি আছে ময়ো সেই তেনেকুৱা ধৰণৰ কৰোঁ কিন্তু এনেকুৱা নহয় যে আনজনক যোনটো ট্ৰলিবাই ক'লে যে বেয়া পাই নহয় ভাল পাই পেলাই প্ৰেইজ কৰি পেলাই তেতিয়া কিন্তু নিজৰ কামটোও ভাল হয় আনৰ কামকো প্ৰশংসা কৰা মানে হয় এনেকেওতো ক'ব পাৰি ছাপ'জ মই বেলেগ ডাইৰেক্টৰ মই হিমৰ চিনেমাখন কিবা কাৰণত মই ভাল পাইছোঁ যদি অকণমান মোৰ ইমান ধুনীয়া এখন বনাই দিছে মোৰ যেনিবা খং উঠিছে খং উঠি পেলাই মই যদি মোৰ কিন্তু বিৰাট জেইলাছ হৈছোঁ দেই তুমি ইমান ধুনীয়াকৈ কেনেকৈ বনালে যেতিয়া হাত কৰিম নহয় তাৰ পৰা মানে পজিটিভ ভাইবটো মই পাই যাম যে বা মুক্তিছ মানে মোক পজিটিভ ভাইব এটা দিব জেইলাছ আছে তুমি আকৌ কৰা আকৌ ভালকৈ এখন গম পাইছানে তেতিয়া মই ক'ৰবাত সিহঁতে মোক সহায় কৰিব মোৰ কাম এটাত সেই বস্তুটো মানুহৰ মই ক'ৰবাত কম যেন দেখোঁ তেতিয়া বিৰাট দুখো লাগে কেতিয়াবা তেনেকুৱা কথাবোৰ দেখিলে তাৰে উৰ্ধত হয়তো কোনোবাটো সময়ত ময়ো হৈ যাওঁ হিউমেন টেণ্ডেঞ্চি ন কাৰোবাক হয়তো খং ময়ো উঠাইছোঁ কাৰোবাক হয়তো হাৰ্ট ময়ো কৰিছোঁ গতিকে চব মানুহে যে সদায় শুদ্ধ সেইটো নহয় আমিও বহুত ভুল কৰোঁ কিন্তু তাতে এটা ডিফাৰেঞ্চ থাকে মানে জানি শুনি কৰা নাজানি কৰা মানে গতিকে জানি শুনি ভুলটো মানুহে কৰিব নালাগে সেইটো বহুত ডাঙৰ কথা মানে ভুল হ'ব পাৰে কিন্তু মানুহক মানসিক বা সেই কষ্টটো দিব নালাগে জানি হাৰ্ট কৰ বুলি কৰিব নাপায় মানে এইটো পাপ হয় আৰু তাৰিখ চাই মোৰ এনেকুৱা ফিল হ'ল আপুনি ৱৰ্ল্ড চিনেমা বহুত চাই মই একচুৱেলি চাওঁ বাৰু মোৰ সেইটো ফিল পাইছোঁ চিনেমাখনত মই একচুৱেলি দিল্লীত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে ইণ্টাৰনেটটো বহুত ইজিলি এভেইলেবল আছিলে আৰু তেতিয়া মানে আমি বহুত চিনেমা অনলাইন চাইছিলোঁ বা তাত দিল্লীত ফেষ্টিভেল হয় আৰু তেতিয়া ৱৰ্ল্ড চিনেমাই চাইছিলোঁ বিশেষকৈ ইৰাণ হওক বা চাউথ কোৰিয়ান চিনেমা এনেকুৱা ধৰণৰ বহুত কাণ্ট্ৰিৰ চিনেমা চাইছোঁ চাউথ এছিয়ান কাণ্ট্ৰি আৰু তেতিয়া চাই মোৰ নিজেই এজন মানে চিত্ৰ নিৰ্মাতা হোৱাৰ মন এটা গৈছিলে যে এদিন ময়ো এখন চিনেমা বনাম কিন্তু সেইটো মোৰ ডাঙৰ এটা হাৰ্ড ড্ৰাইভ এটা আছিলে তোত একদম বহুত কমেও 1000খনমান চিনেমা আছিলে ৱৰ্ল্ড চিনেমা কিন্তু সেই আনফৰ্চুনেটলি সেই হাৰ্ড ড্ৰাইভটো ক্ৰেছ কৰি দিলে গোটেই চিনেমা উৰি গ'ল গতিকে মোৰ কাণ্ট্ৰি ৱাইজ মানে বহুত ডাঙৰ কালেকশ্যন এটা আছিলে তো মই তাতো বহুত চিনেমাত চাবলৈ থাকি গ'ল গতিকে চিনেমা চাই পেলাই মই একচুৱেলি মই চাই শিকা মোৰ কোনো ফিল্ম ষ্টুডেণ্ট নহয় মই কোনো ফৰ্মেল ট্ৰেইনিং নাই মই ইউটিউব হওক বা চিনেমা হওক বা কিতাপ পঢ়ি পেলাই কেনেকৈ চিত্ৰ নিৰ্মাণ কৰে বা কেনেকৈ চিনেমাৰ থিয়ৰী আমি এপ্লাই কৰোঁ বা কোনখন চিনেমাত কেনেকুৱা ধৰণৰ লাইটিং হ'ব লাগে অমুক হ'ব লাগে গোটেইখিনি মই নিজেই শিকা গতিকে সেইটোৱে মোক কিন্তু বহুত হেল্প কৰিছিলে মই চিনেমা চাই শিকিছিলোঁ যিহেতু গতিকে ময়ো ভাবিছিলোঁ তেনেকুৱা এখন চিনেমা আমি কিছুমান সেই তেতিয়া মই 2018 কেলেণ্ডাৰ চিনেমাখন সেই তেনেদৰেই আৰম্ভ কৰিছিলোঁ যে কিন্তু ময়ো হঠাতে হোৱা চিত্ৰ নিৰ্মাতা বুলিয়ে কওঁ ময়ো ইমান সোনকালে যে এগৰাকী পৰিচালক হ'ম মই ভবা নাছিলোঁ 2018 চনত আজিৰ পৰা 7 বছৰ আগত কিন্তু সেই কেলেণ্ডাৰখনো আমাৰ পৰীক্ষামূলক চিনেমাই আছিল একদম কম বাজেটৰ মাত্ৰ 10 লাখ টকাত আমি চিনেমাখন কমপ্লিট কৰিছিলোঁ তেতিয়া 2017 চনত আমি শ্বুটিং কৰিছিলোঁ 2018ত আমি ৰিলিজ দিছিলোঁ কিন্তু সেই 2018 যেনেদৰে এমাহ চলিছিলে চিনেমাখন সেই তেতিয়াই গতিকে এমাহ চলা চিনেমা এখন মানুহে কিমান আন্তৰিকতাৰে মানে আদৰি ল'ব লাগিব কিন্তু সেইখনত আমি এই কেনন 5D 6D কেমেৰাৰে কৰিছিলোঁ আমাৰ মুভি কেমেৰা ল'বলৈও আমাৰ হাতত পইচা নাছিলে বাজেট বেছি হৈ যায় আৰু তেতিয়া আৰু অলপ বেছি এক্সপেঞ্চিভ আছিলে কেমেৰা গতিকে আমি সেই ষ্টিল ফটো মৰা কেনন 5D 6D তেনেকুৱা দুটা কেমেৰা আমি ইউজ কৰি চিনেমাখন ওলাই গতিকে অলপ টেকনিকেলি হয়তো অলপ প'ৰ হ'ব পাৰে কিন্তু কাহিনীটো হওক বা অৰুণদা আৰু মলয়া বাইদেউৰ মানে যোনটো যুগলবন্দী মানে যোনটো অভিনয় হওক সেইটো যেনেদৰে আদৰি ল'লে আমি নিজে ছাৰপ্ৰাইজ হৈ গ'লোঁ যে এনেকুৱা এখন চিনেমা মানে ইমান চিৰিয়াছ একো গান চান নাই জাষ্ট এটা ফেমিলি ষ্টৰী এটা কেনেকৈ মানে মানুহে ভাল পাব পাৰে আৰু আমাক আচৰিত কৰি য়ং জেনেৰেশ্যনটোৱেও ভাল পালে কাৰণ চাই উঠি কান্দা কাটা কৰি মাক দেউতাকলে মনত পৰে ফোন কৰে তেনেকুৱা ধৰণৰ ইম'শ্যন এটা বিল্ড আপ হৈ যায় ময়ে বহুত মানে সৰু ল'ৰা ছোৱালীক হলৰ পৰা যেতিয়া ওলাই আহে তাহাঁতক সান্তনা দিবলগীয়া পৰিস্থিতি এটা হৈ যায় মানে মই এতিয়া মালে ফোন কৰিম মানে মনত পৰিছে মাকলে বহুত দিন ফোন কৰা নাই আৰু মাকহঁতেও পুতেক ঘৰলৈ ফোন কৰে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন এটা হৈ গৈছিলে মানে সেইখিনি সময় 2018 ফেব্ৰুৱাৰী মাহটো মোৰ কাৰণে একদম মনত থাকি যাব মানে যে চিনেমাখন ৰিলিজ হোৱাৰ পাছত যোনবিলাক ৰিয়েকশ্যন পাইছিলোঁ ফেচবুক হওক মানে পাৰ্চনেলি যোনবিলাক মেছেজ দিছিলে নিজৰ পাৰ্চনেল ষ্টৰিবোৰ শ্বেয়াৰ কৰিছিলে আৰু সেইখনেই মানে মই ভাবোঁ যে এখন চিনেমাৰ যোনটো সাৰ্থকতাটো সেইখিনিয়ে বুলি মই ভাবোঁ আমাৰ গোটেই টীমটোৰ কাৰণে যিমান কষ্ট কৰি এখন চিনেমা বনোৱা হয় এবছৰ দুবছৰ ধৰি পেলাই এতিয়া আমাৰ তাৰিখখন 2 বছৰ ধৰি আমি বনাইছোঁ লাগি আছোঁ তো 2 বছৰৰ মূৰত যেতিয়া চিনেমা হলত মানুহ দৰ্শকৰ মাজলৈ উলিয়াই দিওঁ আৰু দৰ্শকে যেতিয়া আদৰি লয় তেতিয়া মানে ভাবোঁ যে এটা মানিটাৰী গেইনটো ডেফিনেটলি লাগিব খৰচ যিহেতুকে হৈছে নহ'লে চলিব কেনেকৈ
গতিকে সেইটোৰ উপৰিও এই মৰমটো এইটো বেলেগ ধৰণৰ প্ৰাপ্তি কিন্তু আৰু এইটো অকল ডিৰেক্টৰ বুলি নহয় ডিৰেক্টৰ ক্ৰেডিট বুলি নহয় মই সদায় চিনেমাটো টিম ৱৰ্ক বুলি ভাবোঁ কাৰণ সকলো ডিপাৰ্টমেণ্টৰ নিজৰ নিজৰ ভূমিকা এটা আছে মিউজিক হওক প্ৰডাকশ্যন হওক চাউণ্ড হওক কষ্টিউম হওক চিনেমেট'গ্ৰাফী হওক সকলোৱে যেতিয়া চিনেমাখন নিজৰ বুলি ভাবি আপোন বুলি ভাবি পেলাই কৰিব তেতিয়া মোৰ ডিৰেকশ্যনত সহায় হৈ যায় যে মানে গোটেইকেইটা ডিপাৰ্টমেণ্টৰ যেতিয়া এটা কলাবৰেশ্যনটো ভাল হয় তেতিয়া অভিনয় হওক গতিকে এজন ডিৰেক্টৰৰ কাৰণে সেই যোনটো অলপ আগতে তৰালিপাক যে আমি গোটেই টিমটো এটা লাকি টিম মানে যে মানে সৰু টিম কিন্তু মানে ইজনে সিজনক যেনেদৰে আমাক ছাপৰ্ট দিয়ে বা এতিয়াও দি আছে ৰিলিজ হোৱাৰ পাছতো আমি একেলগে মানে অডিয়েঞ্চৰ ফিডবেক ল'বলৈ কাৰণ আমি জানো যে আমি কোনো চিনেমা 100% পাৰফেক্ট নহয় ইয়াতো কিবা খুটি নাটি আছে আমি সেইখিনি জানিবলৈ দৰ্শকৰ লগত কথা পাতোঁ যে কিনো আপোনাৰ অনুভৱটো কি আৰু সকলোৰে নিজৰ নিজৰ দৃষ্টিভংগী আছে কিছুমানে হয়তো দুই এটা খুঁত দেখা পাইছে দুই এটা কিছুমানে হয়তো ভালকৈ প্ৰশংসা কৰিছে আফটাৰ অল সকলোৰে এটা ফিডবেক নিজা নিজা আছে সেইখিনি আমি জনাটো বহুত দৰকাৰী মানে কাৰণ আমি পৰৱৰ্তী প্ৰকল্পসমূহত সেই বস্তুবোৰ আমি এজন দৰ্শকৰ দৃষ্টিভংগীৰেনো কেনেকুৱা হয় আৰু যেতিয়া চিনেমা এখন আমি হলত ৰিলিজ দিবলৈ গৈ আছোঁ এজন ডিৰেক্টৰৰ মই ভাবোঁ সদায় এটা ভিজন হ'ব লাগে যে দৰ্শকে কি বিচাৰে বা দৰ্শকৰ পাৰ্চপেক্টিভৰ পৰা কি হ'ব মই ডিৰেক্টৰ হিচাপে চিনেমাখন নিৰ্মাণ কৰিলোঁ হয় মইতো এখন ড্ৰয়িং ৰুমত বহি চাই নাথাকোঁ অকলে মই যেতিয়া হলত হাজাৰ হাজাৰ মানুহৰ আগত লৈ যাম তেতিয়া সেই দৰ্শকৰ দৃষ্টিভংগী বা দৰ্শক হিচাপে চিনেমাখন মই তেতিয়া হৈ যাব লাগিব মই চিনেমা নিৰ্মাণ যেতিয়া কমপ্লিট হোৱাৰ আগে আগেহে মই পৰিচালক চিনেমাখন হলত নিয়াৰ পাছত কিন্তু মই দৰ্শকেই হৈ যাম কাৰণ মই সেই চিনেমাখন আৰু কেতিয়াও ঠিক কৰিব নোৱাৰিম গতিকে তাৰ আগতে অলপ মানে দৰ্শকৰ দৃষ্টিভংগীটো অলপ অধ্যয়ন কৰি পেলাই হলত লৈ যোৱাটো বহুত দৰকাৰী চিৰিয়াছ চিনেমা বা কমাৰ্চিয়েল চিনেমা বুলি মই মানে ডিফাৰেঞ্চিয়েটটো আচলতে মানে মই ভাবোঁ যে ভাল লগা চিনেমা বেয়া লগা চিনেমা কমাৰ্চিয়েল এতিয়া যেনেকৈ সঞ্জয় লীলা বানচালী চিনেমা কৰে তেওঁ ইমান হিউজ গ্ৰেণ্ড আৰু তেওঁৰ চিনেমা হাম দিল দে চুকে সনম সেইখন ক'ৰবাত আমাৰ ভাল লাগি গৈছে কিন্তু একে সময়তে তাইক তাৰমানে সেই কণ্টেণ্টটো মানে তাতে গানেই থাকক বা একদম গ্ৰেণ্ডেই হওক বা কমাৰ্চিয়েলিয়ে দেখাওক বা একদম চিৰিয়াছলি দেখাওক মানে গ্ৰিপিং মানে মানুহক তেওঁলোকৰ কানেকশ্যনটো মানে অডিয়েঞ্চ আৰু সেই কেৰেক্টাৰ বা ষ্টৰিটোৰ লগত কৰিব পাইছে নাই নহ'লে গৌৰী চেণ্টাৰ চিনেমাবোৰ লাভ ইউ জিন্দগী ইংলিছ বিংলিছ সেইবোৰ চিনেমা এইবোৰ একচুৱেলি ভালকৈ চাবলৈ গ'লে বহুত ডাঙৰ ডাঙৰ ইছ্যু চুইছে কিন্তু ইমান হালকা ফুলকা ইমান ধুনীয়াকৈ কৰিছে মানে কম্পেয়াৰ্ড টু সঞ্জয় লীলা বানচালী কিন্তু ইকুৱেলি ধুনীয়া চিনেমা ন ঠিক তেনেকৈ ঋত্বিক ঘটকৰ চিনেমাবোৰ কিয় মেকেটা কাটাৰা আজিও কিয় ভাল লাগে মানে সেইখনটো খুব বেলেগ ধৰণে কৰিছিলে তো সেয়া আৰু মানে কেৰেক্টাৰবোৰ বা ষ্টৰিটোৱে অডিয়েঞ্চক চুব পাৰিছে নাই প্ৰেজেণ্টেশ্যনটো মানে বস্তুটো কেনেকুৱা একাপ চাহ আৰু এখন বিস্কুটেই তুমি দিয়া কিন্তু কেনেকৈ প্ৰেজেণ্ট কৰিছা সেইটো বহুত ডাঙৰ কথা হয় আৰু চিনেমাখনৰ শ্বটবিলাক মই আপোনাক অলপ আগতেও কৈছোঁ খুব স্মুথ হৈছে কালাৰ গ্ৰেডিঙৰ পৰা আদি কৰি বহুত ভাল হৈছে এইটো প্ৰকৃততে মানে গোটেই চিনেমাখনৰ কেন্দ্ৰবিন্দু হৈছে দুৰ্লভ দত্ত গতিকে দুৰ্লভ দত্তৰ জীৱনটো যেনেকুৱা চিনেমাখনৰ গতি হওক কালাৰ হওক কষ্টিউম হয় চব তেনেকুৱা হ'বই লাগিব আমি কালাৰটো খুব উজ্জ্বল দিব নোৱাৰোঁ কাৰণ ডাল লাইফ এটা মানে খুব মানে কালাৰ নথকা লাইফ এটা পাৰ্টত উজ্জ্বল আছে কাৰণ এই দেখাইছে যে গানটো সেইটো আমি আৰু সেইটো এবছৰৰ পাছত আমি শ্বুট কৰিছিলোঁ কাৰণ আমি ৰ'ব লগা হৈছিলে মানে যে আমি ভাবিছিলোঁ যে দুৰ্লভ দত্ত যদি আমি সেই 12 দিনৰ দুৰ্লভ দত্ত যোনটো চৰিত্ৰ ৰূপায়ণ কৰি তাৰ মাজত যদি গানটো শ্বুট কৰোঁ তেনেহ'লে তেওঁৰ লুকটো হয়তো অলপ আমি মানে ভালকৈ দেখাব নোৱাৰিম কাৰণ এবছৰৰ পাছত আমি এটা সম্পূৰ্ণ নতুন দুৰ্লভ দত্ত মানে আগৰ 2008 আগৰ দুৰ্লভ দত্তজনক আমি লৈ পেলাই এবছৰৰ মূৰত গানটো আমি শ্বুটিং কৰিছিলোঁ গতিকে এটা গেপ এটা আছিল মাজত যাতে দেখিবলৈ অকণমান অৰুণদাৰ কেৰেক্টাৰটো বেলেগ হৈ থাকে তো সেই ভাবি কৰিছিলোঁ সেইটো কালাৰফুল তুমি যোনটো উল্লেখ কৰিলা যে সেইটোৱে গ্ৰীণ য়েল্ল' সেইটো কালাৰফুল কিন্তু বাকী গোটেইখিনি সময়ত হয়তো ব্লেক এণ্ড হোৱাইটো হ'ব পাৰিলেহেঁতেন চিনেমাখন মানে সেই পাৰ্টটো মানে বাকীখিনি পাৰ্ট কিন্তু মই সাধাৰণতে ব্লেক এণ্ড হোৱাইটটো মানে বৰ বেছিকৈ মানে বেলেগ ধৰণে এটা পৰিকল্পনা কৰিব লাগে ব্লেক এণ্ড হোৱাইট চিনেমাৰ কাৰণে অনিৰুদ্ধৰ কেমেৰা কামটো বৰ ভাল হৈছে তাৰ ফ্ৰেমছবোৰৰ পৰা আৰম্ভ কৰি গতিকে সিও বহুত কষ্ট কৰিছে বিশেষকৈ লাইটিং হওক গানৰ কথাটো ৰূপমেক আছে ৰূপম সেইটো মেল ভইচ কিয় মানে ফিমেল কিয় নিদিলে সেইটো কাহিনীটো একচুৱেলি প্ৰটাগনিষ্ট আমি মেলৰ কথা কৈ আছো ন দুৰ্লভ দত্ত আৰু তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই আচলতে যে গানটো মেলেই গাব লাগিব বা ফিমেলে গাব লাগিব কিন্তু ক'ৰবাত এই জেগাটোত মানে মেল আমাৰ তিনিওৰে একেলগে মানে চিন্তা কৰিছোঁ মেলে হ'ব লাগে গানটো
আৰু কথা হ'ল সুৰ হ'ল লিখিলোঁ সৰু কৰিলোঁ এটা মিউজিকো হৈ গ'ল মিউজিকৰ মই ইয়াতে দুজন মানুহৰ স্পেচিয়েলি নাম ল'ব লাগিব এজন ৰিতম চাংকাকতি ৰিতম একদম সৰু সি কিন্তু সাংঘাতিক ধুনীয়া বজায় মানে পিয়ানো তেওঁ মোৰ মেইন মিউজিচিয়ান আছিলে আৰু শান্তনু দা মানে প্ৰায় চব প্ৰজেক্টতে থাকে শান্তনু বৰুৱা গতিকে শান্তনু বৰুৱা তেওঁ গিটাৰ বজাইছিলে আৰু গানটোতো তেওঁলোক দুটাই কৰিছে গানটো মিউজিক কৰিছিলোঁ মই আৰু জিন্তু বৰলো ৰেকৰ্ডিং কৰিছিলে গোটেই মানে BGM আৰু ৰিপুঞ্জয় সেই গানটোৰ সময়ত মোৰ ইণ্টাৰেষ্টিং আমি মানে কাৰণ গানটো এবছৰ পিছত হৈছে BGM আমাৰ হৈ গৈছে মানে তেতিয়া গানটো নট এডেড এতিয়া যেতিয়া গানটোৰ আমাৰ কথা আহিলে যে এতিয়া গানটো দৰকাৰ হ'ব এতিয়া শ্বুটিং হ'ব এতিয়া হিমে এতিয়া গানটো কি হ'ব মানে গানটো গতিকে এনেকুৱাহে ভিজুৱেলছ থাকিব গতিকে গানটো তেনেকুৱা সময়ৰ হ'ব লাগিব কাৰণ আমি এটা সময়লৈ গুচি যাম এতিয়া এটা সময়ত আছোঁ চিনেমাখন এটা সময়লৈ গুচি যাম গতিকে গানটো লিখা হ'ল সুৰ কৰি গাব কোনে আমি তিনিটাই একেলগে কৈছে ৰূপম কিন্তু কেলেণ্ডাৰৰ সময়ত আমি মেইল ছিংগাৰ বহুত চিলেক্ট কৰিছোঁ মানে বহুত চাইছোঁ কাক গাম কেলেণ্ডাৰখন চালে মানে গম পাব তাতে সিদ্ধাৰ্থ বুলি এগৰাকীয়ে গাইছে খুব ধুনীয়া গাইছে কিন্তু তাত আমি বেলেগ হিমেও বহুত গান শুনাইছে বেলেগ আৰ্টিষ্টৰ ময়ো শুনিছোঁ কিন্তু ফাইনেলি আমি সিদ্ধাৰ্থক চিলেক্ট কৰিছিলোঁ কিন্তু এইখনত আমি তিনিটাই ৰূপমৰ কথাই পাতিছোঁ মানে আমাক একদম গভীৰ ভইচ এটা লাগে যিটো ৰূপমৰ আছে আৰু গানটোত একোৱেই কাম মানে সাংঘাতিক কিবা একো দিব নালাগে চিধাকে গালে হ'ল মানে ৰূপম আহিলে এজ ইউজুৱেল আৰু ইমান ধুনীয়াকৈ মানে গাইছে গানটো মিঠা গভীৰ ভালো লাগে দুখো লাগে ক'ৰবাত গভীৰতাটো আছে গোটেই ভইচটোত মানে গোটেই সুৰটোৱে কথা আৰু ভিজুৱেলছক ৰূপমৰ ভইচে কমপ্লিমেণ্ট কৰিছে ৰূপমৰ ভইচক গোটেই ভিজুৱেলে কমপ্লিমেণ্ট কৰিছে মিউজিকে কমপ্লিমেণ্ট কৰিছে তেনেকুৱা গতিকে সেইটো এটা বৰ ভাল লগা এছপেক্ট গোটেই চিনেমাখনতে এনেকুৱা হয় বহু সময়ত ভাবা হয় যে ফেষ্টিভেলত যিবোৰ চিনেমা চিলেক্ট হয় তাতে গানটো আচলতে নাথাকে আমিও তেনেকেই চিন্তা কৰিছিলোঁ যে গানটো আঁতৰাই দিয়া যাওক নেকি মানে যেতিয়া আমি ফেষ্টিভেলত ছাবমিট কৰিছিলোঁ চিনেমাখন কিন্তু আমি বহুতকে সুধিলোঁ আৰু মানে চিনাকি মানুহকো সুধিলোঁ আৰু এইটো একদম ডাইৰেক্টৰিয়েল কল আছিলে সাহসেৰে গানটো মানে তাতে ইনক্লুড কৰিছিলে দিয়া হ'ল আৰু গানটোৰ সৈতে চেন্নাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হওক পুনে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হওক দিল্লী হেবিটেড হওক জনকপুৰ হওক আৰু এতিয়াতো আমাৰ মেলবৰ্ণ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ গানটোৰ সৈতে হৈছে মই ভাবোঁ মানে গানটো ফৰ্চফুল নহয় কেতিয়া চিনেমাত ফৰ্চফুল হ'ব নালাগে ফৰ্চফুল হয় গানটো যদি ষ্টৰি টেলিংটো আগবঢ়াই নিয়ে বা এটা গানে যদি গোটেই কাহিনীটোৰ চৰিত্ৰসমূহক যদি মানে এটা পাৰ্ট হিচাপে আৰু যে এডিশ্যনেলি আমি শ্বুট কৰা নাই আমি এই তাৰিখত গানটো ৰখাৰ মূল কাৰণটো আছিল যে দেউতাক আৰু পুতেকৰ যোনটো বণ্ডিংটো আমাৰ বেলেগ ঠাইত দেখাবলৈ আমাৰ উপায় নাই ডিমাণ্ড কৰিছে তো গানটোৰ যোগেদি মানে আমি সেই মুহূৰ্তখিনি আমি ধৰি ৰাখিব পাৰিছোঁ এটা মানে নষ্টালজিয়া টাইপৰ বা পুৰণি সময়টো মনত পৰা হিচাপে আমাৰ সেই গানটোৰ জৰিয়তেহে সোমাব পৰা স্কোপটো আছিলে আৰু মই ভাবোঁ গান সেই যোনটো ক'লোঁ আৰু ফৰ্চফুল হ'ব নালাগে যদি কাহিনীটোক ছাপৰ্ট কৰে গান থকাটো একো মানে অপ্ৰয়োজনীয় কথা নহয় গানটো সেইটো এটা মই কেলেণ্ডাৰটো তেনেকৈ গান ইনক্লুড কৰিছিলোঁ কাৰণ কেলেণ্ডাৰটো আমাৰ মানে বেকগ্ৰাউণ্ডত আছিলে গানবোৰ চব এটা আছিলে মনৰে চিকমিক বুলি শান্তনু ৰুমৰে লিখিছিলে সেইটো গান মানে তেওঁলোকক দৈনন্দিন জীৱনটো দেখাবলৈ সেইটো সিদ্ধাৰ্থে গাইছিলে আৰু একদম বিৰাট ভাইব্ৰেণ্ট গান এটা মানে এতিয়া কিছুমানৰ কেনেকুৱা ধৰণৰ ধাৰণা আছিলে এইটোতো এতিয়া মলয়া বাইদেউ আৰু অৰুণনাথ মানে মিডল এজ কাপল এটা গতিকে তেওঁলোকৰ গান এটা কেনেকুৱা হ'ব হয় মানে ইমান ধুনীয়া মুকুতাৰ মালাৰ নিচিনা হ'ব নহ'লে ক্লাছিকেল টাইপৰ কিবা এটা হ'ব আৰু তেওঁলোকৰ লাইফটো কিন্তু আমি চিন্তা কৰিলোঁ ন ৱাই নট এ ভাইব্ৰেণ্ট গান কিয় বেকগ্ৰাউণ্ডতে দেখুৱাম তেওঁলোকৰ জীৱনটো ঠিকেতো গৈ আছে গতিকে তেনেকৈ কিয় হ'ব নোৱাৰে মানে সেইকাৰণে মানে সিদ্ধাৰ্থে গাইছিলে বিৰাট ধুনীয়া গাইছিলে কিন্তু সেইটো আমাৰ কাৰো লিপছত নাই সেইটো মিউজিক মানে মন্টাজ গৈ আছে আমাৰ মিউজিক গৈ আছে মানে দৈনন্দিন তেওঁলোকৰ যোনটো ক'লে মানে গান লিপছত থকাটো ময়ো ব্যক্তিগতভাৱে প্ৰিফাৰ নকৰোঁ লিপছত থাকিব পাৰে ষ্টৰিটো তেনেকুৱা কৰে যাক সপোন যেন বৰষুণ গানটো সেইটো নিশিতা গোস্বামীয়ে লিপছত গাই পাৰফৰ্ম কৰি আছে ভাল লাগিছে লাগিবই ভাল লাগে কিন্তু
আৰু যিহেতু অৰুণাচলক মই মানে চিনেমাখন যেতিয়া চাই আহিছোঁ কিছুমান চিনেমা মোক সঁচাকৈ কন্দুৱাইছে মই অৰুণাচলক আহি মেছেজ দিছোঁ যে কৈছোঁ আপোনাৰ এক্টিং চাই মই কান্দিলোঁ তেওঁ ৰিপ্লাই দিছে কেতিয়াবা কান্দিবও লাগে মানে আমি ভাবোঁ যে কান্দাটো এটা বহুত বেয়া কাম মানে বা মতা মানুহে কান্দিব নালাগে সেইটো মতা মানুহে সেইটো এটা মানে অকল মাইকী মানুহ বা মহিলাইহে কান্দিব পাৰে সেইটো কথা নহয় মতা মানুহৰ বা পুৰুষৰ মাজতো কিছুমান থাকে দেখিছিলোঁ এবাৰ যে সঁচাকে মানে কেতিয়াবা একদম শুকাই কান্দিব লাগে সঁচা কথা মানে বহুত পাতল লাগি যায় মানে ক'ব নোৱাৰা কথাবোৰ এনেকুৱা বহুত কথা থাকে মানুহৰ যাৰ কেতিয়াবা ব্যক্ত কৰিব নোৱাৰি যাক কওঁ বুলি ভাবোঁ তাকো ক'ব নোৱাৰি তেনেকুৱাও হয় কিন্তু সেই কথাবোৰ ক'ৰবাত মানে কোনোবাটো সময়ত মানে কান্দিব লাগে মই ইহঁতকো কৈ থাকোঁ অৰুণাৰ চৰিত্ৰটো আমি সেইদৰে নিৰ্মাণ কৰিছিলোঁ যে এটা দীঘলীয়া সময়ৰ চাইলেঞ্চ কোনো তেওঁৰ ডাইলগ নাই কিন্তু লাষ্টত যেতিয়া সেই এক্সপেৰিমেণ্টটোত তেওঁ ইনভলভ হৈ যায় তাৰপাছত যোনটো তেওঁৰ কান্দোনটো ওলাই আহে তো সেইটো একচুৱেলি তেওঁৰ কাৰণে এটা ৰিলিফ এটা কাৰণ তেওঁক তুমি যদি চিনেমাখন যিহেতু চাইছা তুমি দেখিবা যে তেওঁ বহুত সময় তেওঁক বাকীকেইটা চৰিত্ৰই একো ডিষ্টাৰ্ব নকৰাকৈ এৰি দিছে মানে তেওঁ নিজৰ মতে আহিছে গৈছে বহিছে আৰু বহুত সময় পৰি আছে তেওঁৰ দুনিয়াখন বেলেগ আৰু তেওঁক এৰি দিছে যে অলপ কান্দক মানে তাৰ পাছত বলৰাম দাৰ চৰিত্ৰটো আহি তেওঁক অলপ আগবঢ়াই আনিছে যে হ'ব বুলি মানে তেওঁক মানে আলফুলকৈ দাঙি উঠাইছে আৰু উঠাবলৈ গৈছে গতিকে সেই তেওঁ মুহূৰ্তখিনি তেওঁৰ নিজৰ সময় আৰু কান্দাৰ মুহূৰ্তখিনি যোনটো দুৰ্লভ দত্তৰ কান্দোনখিনি সেইখিনি মানে এটা তেওঁৰ কাৰণে এটা ৰিলিফ এটা বুলি আমি ধৰি লৈছোঁ ডিৰেকশ্যন দিওঁতে কিবা প্ৰব্লেম হৈছিলে নেকি তেখেতক অৰুণাচলৰ লগত অৰুণাৰ লগত মোৰ কেতিয়াও প্ৰব্লেম নহয় কাৰণ মই কেলেণ্ডাৰতে তেওঁক পাই লৈছোঁ মই কমফৰ্টেবল হৈ গ'লোঁ মানে মই অৰুণনাথ দাই মোৰ কথা জানে মই কেনেকৈ কি বিচাৰোঁ আৰু ময়ো জানো অৰুণদাৰ পৰা কেনেকৈ মই চৰিত্ৰটো উলিয়াব পাৰিম গতিকে এটা বুজাবুজি এটা হয় গতিকে মই কওঁ যে অৰুণদা এইটো কৰিব লাগিব আৰু অৰুণদাই গম পাইছে মই কি বিচাৰিছোঁ সেইমতে কৰে আমি যোনটো লাষ্টৰ যোনটো ক্লাইমেক্সো সেইটো অলমষ্ট 6-7 মিনিটৰ লং টেক এটা কেমেৰা মুভমেণ্ট এটাই কেমেৰা মতে 1 টেক শ্বট আছিলে সেইটো তেখেত মানে সন্ধিয়া আমি ৰাতি কৰিছিলোঁ সেইটো মুজামিল হক ছাত্ৰাবাসত কৰিছিলোঁ কটন ইউনিভাৰ্চিটি সেইটো আমি সন্ধিয়া 8টা মানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কমে 6-7টা মান টেক মানে ল'বলগীয়া হৈছিলে মানে তো তাত মানে অৰুণদাই প্ৰতিবাৰে মানে সেই একেধৰণৰ মানে জোনত গৈ পেলাই পাৰফৰ্মটো কৰিছিলে মানে একেধৰণৰ ইম'শ্যন সেই কৰিডৰৰ পৰা খোজকাঢ়ি অহা ডেড বডিটো চোৱা উঠি পেলাই কন্দা সেইটো ছবাৰমান কৰাৰ পাছত একদম পাৰফেক্ট হোৱাটো আমি শেষত মানে লৈছোঁ আৰু গতিকে সেই পৰ্যন্ত তেওঁ ডেডিকেশ্যনটো আছে গতিকে ময়ো জানো যে তেওঁ সেইটো কৰিবই ভালকৈ অৰুণনাথ দাই গতিকে মোৰ তেখেতৰ ওপৰত পূৰা ফুল কনফিডেঞ্চ এটা আছে যে এই বস্তুটো মই তেখেতৰ পৰা পাম আৰু ঠিক তেনেকৈ তেওঁৰো মোৰ ওপৰত এটা কনফিডেঞ্চ আছে যে মই যি বিচাৰিছোঁ সেইটো মানে তেখেতেও দিব পাৰিছে সেই বস্তুখিনি আছে তেখেতে মেথড এক্টিং কৰিছিলে নেকি মেথড এক্টিং বুলি নকওঁ একচুৱেলি তেখেতে মানে মই এক্টিং কৰা বুলি নকওঁ একচুৱেলি মানে তেখেতে যি ধৰণে পাৰফৰ্ম কৰে বা চৰিত্ৰটোৰ মাজত সোমাই যায় আৰু যেতিয়া দৰ্শকে চিনেমাখন চায় তেতিয়া তেওঁ যে এক্টিং যেন নালাগিলে মানে সেই কেৰেক্টাৰটো যেন মোৰ দেউতাই হয় মোৰ খুৰা হয় মোৰ বৰ্তাই হয় তো আমি সেইটো এক্টিং বুলি ক'বই নোৱাৰোঁ স্ক'পেই নাথাকে ছেটত কেনেকুৱা হয় মানে ছেটত যেতিয়া শ্বুটিং কৰি আছে তেতিয়া অৰুণদাক আমি দেখা নাই কিন্তু মানে দুৰ্লভ দত্ত মানে যেতিয়া শ্বটটো দিয়াৰ পিছতো তেওঁ যেতিয়া বহি থাকে তেওঁ দুৰ্লভ দত্তই মানে সেইটো জনতে থাকে সেইজন অৰুণদা যেনেই নালাগে মানে সেইটো বহুত ডাঙৰ কথা সেই গোটেই টাইমটো গোটেই শ্বুটিঙৰ টাইমটোত আমি মানে তেওঁৰ শ্বটবিলাকতো দুৰ্লভ দত্তক দেখিছোঁ তেওঁ এনেই বহি থকা সময়খিনিতো আমি দুৰ্লভ দত্তকেই দেখিছোঁ শিকিব লগা কথা মোৰ আজিও মনত আছে শ্বুটিং চলি থকাৰ কোনোবা এটা দিনত আৰু অৰুণদাৰ খুব ভাগৰ লাগিছে আৰু তেওঁ সেই মনত আছেনে হিমদা এখন হেৰিতে সোফাতে যে শুই গৈছিলে তো শিশু এটাই যেনেকৈ নিষ্পাপ শিশু এটাই শুৱে ছাৰে অকণমান জিৰণি লৈছে আমি কোনো দিগদাৰ কৰা নাই আৰু ছাৰক গাৰু এটা মই দি দিছোঁ ছাৰে এই শ্বুটিঙত বহুত হুলস্থুল হৈ থাকে হিমাশ্ৰী তাৰ মাজতে তেওঁ শুই লৈছে আৰু মই এটা কথা ক'ব লাগিব অৰুণনাথ ছাৰে যি ধৰণে চৰিত্ৰ এটাক এপ্ৰ'চ কৰে সেই বস্তুটো মোৰ কাৰণে নতুন আছিল হিমজ্যোতি তাই যিহেতু কেলেণ্ডাৰত তেওঁক পাইছে ছাৰে ইমান বেছি কষ্ট কৰে মানে কষ্ট এইকাৰণেই কৰে যিহেতু তেওঁ এক্টিংটো ভাল পায় আৰু তেওঁৰ চুলিকোছা এইটো ক'বই লাগিব তেওঁ যিটো মানে সদায় অৰুণনাথ ছাৰক তুমি ৰঘুপতিত বেলেগ দেখিবা একদম স্পাইক ইয়াতে তেওঁৰ বেলেগ কেলেণ্ডাৰটো এটা বেলেগ ধৰণৰ এটা লুক ইয়াতে ছাৰ যিহেতু নাই আজি থাকিলে তেওঁ নিজেই ক'লে হয় মানে ইমান ধুনীয়াকৈ তেখেতে মানে নিজকে ইনফেক্ট ছাৰে বহুত কষ্ট কৰিছে তেওঁৰ চুলিখিনি বগা কৰোঁতে এটা বেলেগ ধৰণৰ কাহিনী এটা দিন গৈছে কালাৰ কৰিবলগীয়া হৈছে তেওঁ এখন বেলেগ এখন ছবি কৰি আছিলে তাতে তেওঁৰ কালাৰটো বেলেগ আছিলে চুলিৰ
তাৰপিছত আমি 9 মান বজাত সোমাইছোঁ ৰুটছ বুলি এখন বিউটি পাৰ্লাৰ আছে VIP ৰোডত তাতে পাৰ্লাৰত সোমাই গ'লো তেওঁ কালাৰ কৰি আছে কালাৰটো নহয় মানে এই আগৰ কালাৰটো মুহাৰ খাই যোৱা নাই মানে আঁতৰি যোৱা নাই আকৌ দি আছে কালাৰ কৰি আছে পিছত মোৰো বেয়া লাগিছে যে ছাৰৰ চুলিখিনি নষ্ট হৈ যাব নেকি চিন্তা এটা হৈছে ছাৰেও মানে ছাৰক দেখিছোঁ ছাৰে বাৰে বাৰে কৈছে কৰি যোৱা মানে পিছত এনেকুৱা হৈছে ছাৰৰ মুখ চুখ ৰঙা হৈ গৈছে ফুলি গৈছে এলাৰ্জি হৈ গৈছে কিন্তু ছাৰে মানে নিজৰ হেল্থটোকো ছাৰে মানে আগত ৰখা নাই চৰিত্ৰটোৰ কাৰণে ছাৰে হয়তো ভাবিছে যে হিমজ্যোতিৰ কালি শ্বুটিং আছে মই কি হ'ব মই যদি চুলি কোচা তেনেকুৱা নহয় তাৰপিছতো কথা আছে তাৰপিছত আকাশ গগৈ আমাৰ মেকআপ কৰিছে নেক্সট দিনাখন যেতিয়া মেকআপ যেতিয়া কৰি দিছে ছাৰৰ চুলিখিনি এটা ছেট কৰিবলগীয়া হৈছে কেৰেক্টাৰ সাপেক্ষে ছাৰে চুলিখিনি কণ্টিনিউটিৰ কথা থাকে নহয় নেক্সট দিনাখন আকৌ বা তেনেকুৱা লুক এটা দিব পাৰিবনে নাই ছাৰে 7 দিন নে 8 দিন ছাৰৰ শ্বুটিং আছিলে ছাৰে তেনেকেই চুলি কোচাত তেনেকেই ৰাখি তেওঁ তেনেকেই শুৱে তেনেকেই থাকে কিমান যে এটা অসুবিধা পাইছিলে আমি ছাৰক আমাৰ লগতে ৰাখিছিলোঁ হিমাশ্ৰী আৰু মই দেখিছিলোঁ ৰাতি যেতিয়া ছাৰে ৰুমত শুই থাকে মই দূৰৰ পৰা চাওঁ ছাৰে মানে বহুত কষ্টৰে চুলি কোচাক কাৰণ তেওঁ একো কৰিব নোৱাৰে গা ধুতেও চুলি কোচা ভিজাব নোৱাৰে তিতাব নোৱাৰে কিমান ডেডিকেশ্যন থাকিলেহে মানুহে মানে তেনেকুৱা কৰিব পাৰে বহুত শিকিবলগীয়া আছে হিমাশ্ৰী মানে অভিনয় হয়তো বহুতেই কৰে কিন্তু ছাৰে অভিনয় হিচাপে নলয় হয়তো ভগৱান হিচাপে লয় মানে খুব এটা আত্মিক সম্পৰ্ক গোটেই অভিনয় কলাটোৰ সৈতে তেখেতৰ ছাৰক মই এই মানে হিমাশ্ৰীৰ পডকাষ্টৰ পৰাই মই কেতিয়াও ছাৰক কোৱা নাই ছাৰ থেংক ইউ ছ' মাছ আপুনি ইমান বেছি আমাৰ চিনেমাখনক দিছে আমি সদায় ঋণী হৈ ৰ'ম তেখেতে হয়তো এৱাৰ্ড পোৱাৰো চান্স আছে হয়তো এখন চিনেমাত তেখেতে একচুৱেলি মানে এৱাৰ্ড মানে কি বাকী যোনটো চৰকাৰী হওক বেচৰকাৰী হওক সেই এৱাৰ্ডটো পিছৰ কথা কিন্তু ৰাইজৰ যিখিনি মৰম আৰু শ্ৰদ্ধা পাইছে সেইখিনি কিন্তু 100 গুণেই বেছি এৱাৰ্ড এটা পোৱাটো আৰু মই ভাবোঁ যে আমাৰ অসমত এগৰাকী এক্টৰ হওক বা এক্ট্ৰেছ হওক বা মানে আৰ্টিষ্ট হওক মানে বহুত বছৰ কৰাৰ পাছত ৰিকগনিশ্যন এটা পায় মানে বহুত বছৰ ধৰি হাৰ্ডৱৰ্ক কৰি শেষত মানে এটা ৰিকগনিশ্যন পায় কিন্তু আৰম্ভণিতে তেখেতসকলৰ যোনটো ষ্ট্ৰাগল মানে বা তেখেতসকলৰ যিটো মানে টেলেণ্ট মানে সেইখিনি হয়তো আমি কোনোবা ক্ষেত্ৰত ৰিকগনিশ্যনটো নিদিওঁ বা দিবলৈ টান পাওঁ কিন্তু এতিয়া বিষ্ণু খাৰঘৰীয়া দেৱে হওক বা অৰুণ নাথ ডাঙৰীয়াই হওক তেখেত হওক বা মলয়া বাইদেউ হওক বা এই ছিনিয়ৰ আৰ্টিষ্টসকল যিখিনিয়ে অসমৰ ইমান বছৰ ধৰি অসমৰ চিনেমা ক্ষেত্ৰত এটা কণ্ট্ৰিবিউশ্যন আগবঢ়াই আহিছে কিন্তু তেখেতসকলো মানে এতিয়া নতুন বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল এক্টৰ এক্ট্ৰেছ বা আৰ্টিষ্ট আছে তেখেতসকলে এই মানে ব্যক্তিকেইজনৰ পৰা শিকাটো বহুত দৰকাৰ এতিয়া যদি আমি তাৰিখখনে মানে ময়ো শিকিছোঁ দেই তাৰিখখনৰ পৰা অৰুণদাৰ এক্টিঙৰ ময়ো এজন যদিও ডিৰেক্টৰ ময়ো তেখেতৰ পৰা বহুতখিনি শিকিছোঁ কেনেকুৱা ধৰণৰ মুভমেণ্ট কৰিব লাগে বডি এক্সপ্ৰেশ্যন কেনেকুৱা হ'ব লাগে মই হয়তো যিটো বিচাৰিছোঁ তাতকৈ বেছি ভালকৈ দি দিছে গতিকে সেই ক্ষেত্ৰত মই লাকি বুলিয়ে ক'ম ময়ো শিকিছোঁ গতিকে আমাৰ যিসকল উঠি অহা প্ৰজন্মৰ শিল্পী আছে অৰুণদাৰ এক্টিংটোৰ পৰা বহুত শিকিবলগীয়া আছে গতিকে এটা মাষ্টাৰ ক্লাছ বহুত কেইগৰাকীয়ে কৈছে যে মাষ্টাৰ ক্লাছেই হৈ পৰিছে এক্টিঙৰ এইটো ময়ো বিশ্বাস কৰোঁ যে অৰুণদাৰ গোটেই এটা নিৰ্বাক চৰিত্ৰটো এটা মাষ্টাৰ ক্লাছ বুলিয়ে মানে আমি সকলোৱে ভাবোঁ আৰু এটা কথা মোৰ আপোনাৰ পৰা জানিবলগীয়া আছে যেতিয়া আপুনি এখন চিনেমা চাই ফিল্ম মেকাৰ হিচাপে চাই নে জেনেৰেল অডিয়েন্স হিচাপে চাই যদি আপুনি ফিল্ম মেকাৰ হিচাপে চাই তেতিয়া হয়তো এনজয় কৰিব নোৱাৰিব বহুত খুটি নাটি ভুল আপোনাৰ চকুত পৰিব যদি দৰ্শক হিচাপে চাই হয়তো আপুনি এনজয় কৰিব পাৰিব কেনেকৈ চাই মই যদি ভাল লাগিছে নহয় দুবাৰ চাওঁ প্ৰথমবাৰ দৰ্শক হিচাপে চাওঁ দৰ্শক হিচাপে যদি মোক ষ্ট্ৰাইক কৰিছে লাইট হওক চাউণ্ড হওক মিউজিক মই তেতিয়া নেক্সটবাৰ মই টেকনিকেল বস্তুবিলাক শিকিবলৈ চাম যে এইটো ক'ত লগাইছে চ'ৰ্চ লাইট ক'ত বা চাউণ্ডটো ক'ৰ পৰা আহিছে বেকগ্ৰাউণ্ড নইজ কেনেকুৱা গতিকে মই দুবাৰ তেনেকৈ মই চাই দিওঁ যোনবিলাক চিনেমা প্ৰথমবাৰ মই দৰ্শক হিচাপে চাম কাৰণ প্ৰথমবাৰে যদি ফিল্ম মেকাৰ হিচাপে চাওঁ মোৰ চকুত বহুত হয়তো অলপ মানে বুজাত হওক বা মানে কি বুলি কয় এই টেকনিকেল বস্তুবিলাক চব যদি মানে মাথা মাৰিব যাওঁ মানে অলপ অসুবিধা হয় ন গতিকে মই প্ৰথম দৰ্শক হিচাপে চাওঁ দৰ্শক হিচাপে যদি মই সন্তুষ্ট তাৰপিছত মই দ্বিতীয়বাৰ মই যে ফিল্ম মেকাৰ হিচাপে চাওঁ যে কি শিকিব পাৰি তাৰ পৰা গতিকে এই ক্ষেত্ৰত মোক এই মানে পৰিকল্পনা বহুত সহায় কৰে মানে হয় আপুনি যিহেতু ৱৰ্ল্ড চিনেমা চাই থাকে খুব কৈছে ভাল লগা চিনেমা কি
সেইটো এটা মোৰ কাৰণে বৰ জটিল প্ৰশ্ন হৈ পৰে ভাল লগা মই ইৰাণিয়ান চিনেমাখিনি ভাল পাওঁ আব্বাছ কিয়াৰষ্টমীৰ চিনেমা বহুত চাইছোঁ বা আপোনাৰ বাইচাইকেল টিপছ চাইছেনে বাইচাইকেল টিপ চাইছোঁ সেইখনতো আৰু এখন আইকনিক চিনেমা এখন গতিকে বহুত তেনেকৈ চিনেমা চাইছোঁ আৰু শিকিবলগীয়াও বহুত আছে একচুৱেলি আৰু আমি এতিয়াও মই শিকি আছোঁ শিকাৰো বুলিয়ে ক'ম মই এনেকুৱা এটা লেভেলো পোৱা নাই যে মই একদম সকলো জানো মই মানে আমাৰ শিকাৰ অন্ত নাই ময়ো চাই শিকি আছোঁ এতিয়াও শিকি আছোঁ আৰু সেই শিকিয়ে হয়তো অলপকৈ নেক্সট প্ৰজেক্ট বা নেক্সট চিনেমাসমূহত হয়তো মোক সেই চাই শিকাখিনিয়ে মোক সহায় কৰিব বুলি মই এটা ভাবোঁ আৰু সেই তেনে সত্যজিৎ ৰায়ৰ ফিল্ম মেকিংটো আপুনি কি দৃষ্টিৰে চায় কাৰণ তেওঁ সেই বহুত আগতে শ্বটবিলাক সাংঘাতিকভাৱে এটা সময় লৈ থৈছে কাম কৰি থৈছে আপুনি মানে কি অবজাৰভেশ্যন কি কৰে তেখেতৰ কামবিলাকত সত্যজিৎ ৰায়টো এটা মানে ৱৰ্ল্ড চিনেমাৰ এজন প্ৰৌঢ় ব্যক্তি আৰু য'ত মানে আকিৰা কুৰোছাৱাৰ দৰে ফিল্ম মেকাৰে তেখেতক এটা বেলেগ দৃষ্টিৰে চায় বা মাৰ্টিন স্কৰছেজেৰ দৰে ফিল্ম মেকাৰে তেখেতক বেলেগ এটা দৃষ্টিৰে চায় গতিকে তেওঁ যি ধৰণে ৰিয়েলিষ্টিক এপ্ৰ'চটো কৰে অপুৰ সংসাৰে হওক বা মহানগৰে হওক বা অৰণ্যৰ দিনৰাতি হওক যিয়েই নহওক তেওঁ সেই ৰিয়েলিষ্টিক এপ্ৰ'চটো মানে আমি এজ এ ফিল্ম মেকাৰ হিচাপে শিকিবলগীয়া বহুত থাকে তেওঁৰ প্ৰতিখন চিনেমা এখন কিতাপ মানে আমি পঢ়ি যেনেকৈ কিতাপৰ পাত লুটিয়াই যাওঁ তেখেতৰ প্ৰতিটো শ্বট আমি লুটিয়াই পঢ়ি পেলাই জ্ঞান আৰ্জিব পাৰোঁ গতিকে তেখেতে যিটো ৰিয়েলিষ্টিক এপ্ৰ'চেৰে চিনেমা ইণ্ডিয়ান চিনেমা কণ্ট্ৰিবিউশ্যন কৰি গৈছে সেইটোত আমাৰ দৰে আমিতো ছাত্ৰ বুলিয়ে ক'ম গতিকে শিকাৰ বহুত মানে এটা অৱকাশ থাকি যায় আৰু ঠিক তেনেকৈ অসমতো পদুম বৰুৱা দেৱৰ গঙা চিলনীৰ পাখি চিনেমাখন সেইখন এখন মাষ্টাৰপিচ তেখেতে এখনেই চিনেমা নিৰ্মাণ কৰিছিলে কিন্তু যিটো ৰিয়েলিষ্টিক এপ্ৰ'চেৰে সেই 60ৰ দশকত এনেকুৱা এখন চিনেমা নিৰ্মাণ কৰিছিলে যিখিনি সময়ত আমাৰ কমাৰ্চিয়েল এলিমেণ্ট থকা চিনেমাখিনিয়ে অসমীয়াত বহুত পপুলাৰ আছিলে বা খুব নাটকীয়তা এই এনেকুৱা ধৰণৰ এলিমেণ্টবোৰ সেইখিনি সময়ত এই বস্তুখিনি পপুলাৰ আছিলে সেইটোত ডিমত নাই কিন্তু পদুম বৰুৱাদেৱে যিধৰণে গঙা চিলনীৰ পাখীখন বনাইছিলে বা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সেই 1935তে জয়মতীৰ দৰে চিনেমা এখন বনাইছিলে ৰিয়েলিষ্টিক এপ্ৰ'চ কৰি পেলাই শিকি বুজি আহি গতিকে এই ব্যক্তিসকলৰ পৰা আমি প্ৰকৃততে শিকিবলগীয়া বহুত আছে গতিকে এই অলপ যিখিনি মানে শিকি বুজি আমি যদি নিজৰ কামবোৰত অলপ মনোনিৱেশ কৰি সেইখিনি যদি আমি উপাদানসমূহ লগাব পাৰোঁ তেনেহ'লে মই ভাবোঁ এটা সফল প্ৰডাক্ট এটা ওলাই আহে আৰু এটা বস্তু ভাল লাগে আমাৰ অসমত বেক টু বেক আছামিজ চিনেমা চলি আছে ৰাইজে আঁকোৱালি লৈছে আৰু কণ্টেণ্ট ভাল হ'লে ৰাইজে আঁকোৱালি ল'বই লাগিলে যেনেকুৱাই নহওক আপোনালোকৰ চিনেমাখন এটা বস্তু ভাল হৈছে আপোনালোকে কোনো প্ৰমোশ্যন কৰা নাই কিন্তু প্ৰমোশ্যনৰ প্ৰথম কথা আমাৰ বাজেট নাই সেইটো কৰাটো নাই এতিয়াতো আপোনাৰ আঁকোৱালি লৈছে ন কণ্টেণ্টটো ভাল সেইটো কাৰণে চাইছে একচুৱেলি কণ্টেণ্ট ইজ দ্য কিম সেইখন দৰকাৰ হ'লে বাজেট থকা চিনেমাই হওক বা বাজেট নথকা চিনেমাই হওক বাজেট থকা বহুত চিনেমা ভাল সাংঘাতিক প্ৰমোশ্যন কৰা চিনেমাও ভাল কৰিছে ৰঘুপতি হওক বিদুৰ ভাই হওক ভাইমন দা হওক আমি এইখিনি গোটেইখিনি ভাল চিনেমা কাৰণ নিজৰ জনৰ সকলোৰে মানে প্ৰডিউচাৰ ডিৰেক্টৰ নিজৰ দৃষ্টিভংগী এটা থাকে যে মই এনেধৰণৰ চিনেমা বনাম নিৰ্মাণ কৰিম গতিকে সেই হিচাপে আটাইকেইখন চিনেমাই খুব ভাল চিনেমা আৰু কমাৰ্চিয়েল এলিমেণ্ট থকা চিনেমা হিচাপে ৰাইজে আদৰি লৈছে সেইটো ভাল লাগে দেখি পেলাই যে এনেকৈ আগবাঢ়ি গৈছে ঠিক তেনেকৈ আমাৰ জনৰটো অকণমান চিৰিয়াছ জনৰ হৈ যায় গতিকে অলপ বাজেট কম কাৰণে হয়তো আমি বহুত ঠাইত গৈ প্ৰমোশ্যন কৰিব পৰা নাই কিন্তু আমি যি মিনিমাম প্ৰমোশ্যনখিনি আমাক যিখিনি সঁহাৰি দিছে সেইখিনি ৱৰ্ড অফ মাউথ হওক বা মানুহে গৈ পেলাই নিজে স্পণ্টেনিয়াছলি লিখা মেলা আৰম্ভ কৰিছে আমি যাক চিনিও নাপাওঁ অচিনাকি মানুহ বা অচিনাকি দৰ্শক আহি পেলাই যেতিয়া মনৰ ভাৱটো প্ৰকাশ কৰিছে তো সেইখিনিয়ে আন 10জনক আকৃষ্ট কৰিছে চিনেমা হললৈ অনাৰ ক্ষেত্ৰত তো সেইখিনি আমাক বহুখিনি মানে হেল্প কৰিছে বুলি ভাবোঁ আমাৰতো অসমীয়া ইণ্ডাষ্ট্ৰি আমি কৈহে থাকোঁ মানে আচলতে ইণ্ডাষ্ট্ৰি হৈয়ে উঠা নাই কি কৰিব লাগিব এনেকুৱা যাৰ ফলত ইণ্ডাষ্ট্ৰি গঢ়ি উঠিব আমাৰ অসমত প্ৰথম কথা ইণ্ডাষ্ট্ৰি গঢ়িবলৈ হ'লে দৰ্শকো মানে অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহী হ'ব লাগিব আৰু চিত্ৰ নিৰ্মাতা বা পৰিচালকসকলো ভাল চিনেমা নিৰ্মাণ কৰিব লাগিব এই দুইটা বেলেঞ্চ আৰু চৰকাৰৰ কিছু কৰণীয় আছে চ' এই তিনিটা দিশত যদি আমি একেলগে কাম কৰিব পাৰোঁ মই ভাবোঁ এটা ইণ্ডাষ্ট্ৰি ৱৰ্ডটো মানে খুব ধুনীয়াকৈ খাপ খাই যাব কাৰণ আমাৰ এটা চলচ্চিত্ৰ নীতি এখন খুব দৰকাৰ হৈ পৰিছে বেলেগ যেনেকৈ ৰাজ্যত আছে খুব ষ্ট্ৰং এখন মানে কিন্তু তাৰ লগতে আমি ভাল চিনেমাও নিৰ্মাণ কৰিব লাগিব এনেকুৱা নহয় যে অসমীয়া চিনেমা হ'ল বুলিয়ে যে দৰ্শকে চাবলৈ যাব তেনেকুৱা কোনো কথা নাই কাৰণ ভাল চিনেমা এখন নিৰ্মাণ কৰাটো প্ৰাধান্য দিব লাগিব অসমীয়া চিনেমাতকৈ কাৰণ আজিকালি ইমান কম্পিটিশ্যনৰ যুগ আজিকালি দৰ্শকক মানে ঠগাব নোৱাৰি দৰ্শক মানে ইমান নেটফ্লিক্স হওক এমেজন হওক OTT প্লেটফৰ্ম ইমান ভাল কণ্টেণ্ট চাই দৰ্শকে পটককৈ ধৰিব পাৰে যে এইটো এনেকুৱা নহয় তেনেকুৱাহে হ'ব লাগে গতিকে পৰিচালকতকৈ দৰ্শক আজিকালি বেছি স্মাৰ্ট চিত্ৰ গতিকে আমি 10 বাৰ ভাবিব লাগিব যে এইটো মানে দৰ্শকে এনেকৈ ভাবিব নেকি গতিকে
দৰ্শকসকল যেতিয়া বেছি স্মাৰ্ট তেতিয়া পৰিচালকজনকো সেইটো লেভেলৰ স্মাৰ্ট হ'বই লাগিব আৰু ভাল ভাল কণ্টেণ্ট ক্ৰিয়েট হ'বই লাগিব গতিকে মই ভাবোঁ এই তিনিটা দিশ যদি আমি চাওঁ তেনেহ'লে অসমীয়া এটা চলচ্চিত্ৰ উদ্যোগটো অলপ আৰু ভালদৰে ঠন ধৰি উঠাটো মানে আমি আশা কৰিব পাৰোঁ আৰু অসমত হলো বহুত কম আছে চিনেমা হল তো হলসমূহ যদি আৰু হল কিছুমান নিৰ্মাণ হৈ যায় তেতিয়া মই ভাবোঁ যে মানে বিভিন্ন দিশত চলচ্চিত্ৰ উদ্যোগটো অলপ জীপাল হৈ পৰিব বহুত কথা পাতিলে এতিয়া গান এটা শুনিম বা আপোনাৰ পৰা বহুত চিৰিয়াছ ডিছকাশ্যন হ'ল এতিয়া আপোনাৰ পৰা গান নুশুনিলে আধৰুৱা হৈ যাব মানে একদম বাৰ লগত এটা ইনচিডেণ্ট যে হৈছিলে এইটো কৈ দিয়কচোন কেতিয়াবা যে আপুনি কৈ আছিলে আপোনাৰ গানটো মানে কনফিউজ হৈ গ'ল এগৰাকী ছোৱালীয়ে কৈ আছিলে যে এইটো মৰম লগা ইনচিডেণ্ট আচলতে হেৰি এবাৰ মানে একদম ৰিচেণ্টলি কিবা এটা এৱাৰ্ড চেৰিমনিত গৈছিলোঁ তাত এগৰাকী তেওঁ মানে হোষ্ট মানে গোটেই কোম্পানীটোৰ তেওঁ বিষয়ববীয়া তেওঁ আহি পেলাই কৈছে তৰালিবা মই ইমান ভাল পাওঁ আপোনাৰ গান মই মানে একদম আৰু মোৰ মায়ে আপোনাৰ গান খুব শুনে মোৰ বহুত ধন্যবাদ আৰু মানে অশেষ ধন্যবাদ আৰু আই এম হাম্বল তেনেকৈ কৈছোঁ তাৰপিছত কৈছে মানে আটাইতকৈ মোৰ কোনটো গান ভাল লাগে জানানে বোলো কোনটো বোলো শালিকি পোৱাতে শালিকি পোৱাতেতো মোৰ গান নহয় এইটো মোৰো খুব ভাল লগা গান মোৰ নামটো আছে কাৰণে হাঁহি আছে বোলে কওক তাৰপিছত তেওঁ ক'লে নহয় মই ক'লো এইটো মোৰ গান নহয় কিন্তু ময়ো গানটো বিৰাট ভাল পাওঁ এইটো মহালক্ষ্মী আয়াৰৰ গান আৰু তেওঁ কোনটো লেভেলত গায় আৰু তেতিয়া কৈছে নহয় মোৰে ভুল হৈছে শালিকি পোৱাতে নহয় ক'ৰে যে সপোন যেন বৰষুণ মই কৈছোঁ এইটো মোৰ গান নহয় এইটো আনন্দিতা পালৰ গান ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া তেওঁৰ লিৰিক জুবিন গাৰ্গৰ মিউজিক আছিলে আৰু আনন্দিতা খুব ধুনীয়াকৈ গানটো গাই থৈ দিছে চৰি দেই বাইদেউ তাৰপিছত তেওঁ মানে হেৰিটো মই বুজি পাইছোঁ তেওঁ ক'ৰবাত এটা অকৱাৰ্ডো ফিল কৰিছোঁ মই যি কৈ দিছোঁ একো নাই মানে তেনেকুৱা ধৰণৰ কেতিয়াবা কনফিউজ হৈ যায় অলপ মাত চাতৰ ষ্ট্ৰাকচাৰবোৰ বা টোনবোৰ একে থাকে তো অনুষ্ঠানটো হৈ যেতিয়া শেষ হৈছে তেতিয়া সেই কয় বা মই আপোনাক এটা কথা ক'ম একদম বেয়া নাপাওঁ হা মই আচলতে আপোনাৰ আহিবা তুমি গানটোৰ কথাহে ক'ব বিচাৰিছিলোঁ তো তেনেকুৱা সৰু সৰু ইনচিডেণ্ট কেতিয়াবা হৈ থাকে আৰু সেইবোৰে ভালো আমোদো মানে ক'ৰবাত মানে সেই হেৰিবোৰ গমো পোৱা যায় মানুহৰ হেৰিবোৰ গতিকে সেইটো মোৰ কাৰণে সেইটো বাৰু বিৰাট মৰম লগা কথা আছিলে আচলতে সময় যায় স্মৃতি যায় ৰয় সৰা ফুলে ফাগুনৰ কথা কয় দিন যায় গৈ কথা যায় থৈ কাহিনীয়েও কাহিনী হাসি থয় জালি কটা জোনা বিহু জালিৰ খুবা আৱৰি সামৰি ৰখা বুকুৰ হেঁপাহ কটা জোনা বিহু জালিৰ খুবা আৱৰি সামৰি ৰখা বুকুৰ হেঁপাহ ৰৈ ৰৈ জীৱনী লয় উশাহ ৰৈ ৰৈ জীৱনী লয় উশাহ ৱাও বঢ়িয়া ৰৈ ৰৈ জীৱনী লয় বঢ়িয়া বহুত কথা পাতিলোঁ আমি এতিয়া শেষ কৰিব লাগিব মই গমেই নাপাওঁ আজি 1.5 ঘণ্টাই হ'ব হ'ল কেনেকুৱা লাগিলে আপোনালোকৰ মানে কথাখিনি শ্বেয়াৰ কৰি আজি বহুত বহুত বেছি ভাল লাগিলে কথাৰ মাজত সোমাই গ'লো আৰু যেতিয়া শিক্ষক এজনৰ কাৰণে যেতিয়া ছাত্ৰীয়ে এনেকুৱা এটা পজিশ্যনত বহি থাকে ইণ্টাৰভিউৱাৰ হয় সাক্ষাৎকাৰ লয় তেতিয়া যিটো অনুভৱ হিমাশ্ৰী সেইটো মইহে বুজি পাওঁ ইমান ভাল লাগিছে তোমাক লৈ প্ৰাউড ফিল কৰোঁ ভাল কামবোৰ কৰি যোৱা আগুৱাই যোৱা আৰু একেলগে আমি হয়তো পডকাষ্ট আৰু হিমাশ্ৰী শ্ব'টো চাগে 3 গৰাকী একেলগে কেতিয়াও বহা নাছিল নেকি এটা শ্ব' হৈছিলে 3জন বহিছিলে সেইটো এটা খুব স্পেচিয়েল মুভমেণ্ট আমাৰ কাৰণে আমাৰ
প্ৰথম পডকাষ্ট আলিবাই বাৰু কৰিছে আৰু ভালো লাগিল মানে কি খুব পজিটিভ কথাই আমাৰ মাজত পাতিলোঁ বিভিন্ন দিশ মানে মেণ্টেল হেল্থৰ হওক বা তাৰিখৰ আঁত ধৰি পেলাই মেণ্টেল হেল্থৰ কথা পাতিলোঁ বা অসমীয়া চিনেমাৰ কথা পাতিলোঁ আমাৰো ক'বলগীয়াখিনি আমি মানে দৰ্শকৰ মাজলৈ উলিয়াই দিলোঁ যে আমাৰ মনৰ ভাৱখিনি একচুৱেলি তিনিজনৰে তো এটা ভাল লাগিল মানে আজি গোটেই কথাখিনি পাতি ঠিক আছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তাৰিখ হলত লাগি আছে অকল আইডো আৰু য়েছ এইটো এটা কুৱেশ্যন আছিলে অনলি আইডো আৰু পিভিআৰতে আছে গুৱাহাটী বেলেগ হলত নাই কিয় আমাৰ এটা টেকনিকেল প্ৰব্লেমো আছিলে আমি কিউব প্লেটফৰ্মটোত দিছিলোঁ যোনটো বেলেগ থাকে U2K UFO কিউব বুলি তো আমাৰ সীমিত বাজেটৰ কাৰণে আমি কিউব প্লেটফৰ্মটোত দিছিলোঁ আৰু কিউবৰ অধীনত বিশেষকৈ PVR দুটা আৰু INOX বুলি এটা আদাবাৰীত আছে সেইটোত আমি সময় ভাল নাপালোঁ কাৰণে অলপ দিবলৈ অসুবিধা হ'ল গতিকে PVR চিটি চেণ্টাৰ আৰু আইডেও চিনেমা এই দুটা হ'লে আমি সেইকাৰণে নিৰ্বাচন কৰিলোঁ আমি অনুৰাধাত দিম বুলি খুব এটা মন আছিলে অনুৰাধাৰটো বহুত অসমীয়া দৰ্শক আহে চাবলৈ অসমীয়া চিনেমা কিন্তু সেই কিউব প্লেটফৰ্মটোৱে তাত ছাপৰ্ট নকৰে কাৰণে আমি দিব নোৱাৰিলোঁ গতিকে এই দুটা হলতে চলি আছে আৰু গোটেই দৰ্শক বেলেগ বহুত দূৰণিৰ পৰা অহা বুলিও শুনিছোঁ মানে এইটো আমাৰ কাৰণে ভাল লাগিছে যে ইমান আগ্ৰহ দেখাই যে আহিছে দুটা হলত যদিও ঠিক আছে তাৰিখ চাওক আপোনালোকে হলত লাগি আছে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব